ঠিক আছে আৰু কেজনমান জয়েন হলা এতিয়া আচ্ছা আহিব ইয়াত ইলেক্ট্ৰনে মুভ কৰোতে এক্সিলাৰেশন আহিব গম পাবা আমি চেপ্টাৰটো আজি ষ্টাৰ্টিংতে খুব ধুনীয়াকে চেপ্টাৰটো আমি পঢ়িম এই চেপ্টাৰটো যদি তোমালোকে এনচিইআৰটি টেক্সট বুকখনত চোৱা তো তোমালোকে একো বুজি নোপোৱা মানে তোমালোকে এনেকুৱা লাগিব কেনেকে নোটছ বনাম কেনেকে কি ষ্টাৰ্ট কৰিম এনেকুৱা নিচিনা লাগিব ময়ো সেইকাৰণে বহুত মাথা মাৰি একদম পইণ্ট ওয়াইজ তোমালোকক নোটটো দিছো আৰু পইণ্ট ওয়াইজ কিছুমান মই স্লাইড ডিসকাস কৰিম যাতে তোমালোকৰ ফ্লোটো আগৰ চেপ্টাৰখিনিৰ লগত পুৰা ধুনীয়াকে গৈ থাকে কিয়নো আমি ফাৰ্স্ট চেপ্টাৰৰ পৰা যদি চাওঁ আমি চাৰ্জৰ কথাই পঢ়ি আছো এই চেপ্টাৰটো লৈকে মাজত আমি অপটিক্স পঢ়িলো হেতু সেকেন্ড বুকৰ কথা বাট ফাৰ্স্ট বুকখনত আমি এতিয়ালৈকে ইলেক্ট্ৰিক চাৰ্জৰ কথাই পঢ়ি আছো ইলেক্ট্ৰিক চাৰ্জে ৰেষ্টত থাকিলে তাৰ প্ৰপাৰ্টি পঢ়িলো দেন ইলেক্ট্ৰিক চাৰ্জে যেতিয়া মোশনত থাকিব তেতিয়া আমি তাৰ প্ৰপাৰ্টি পঢ়িলো যেটো আমি ইলেক্ট্ৰিসিটি হিচাপে পাইছিলো কাৰেন্টৰ কথা যেতিয়া পঢ়িলো ড্ৰিপ ভেলোচিটিৰ কথা যেতিয়া পঢ়িলো আৰু তেতিয়া মই কৈছিলো যে এবাৰ চাৰ্জে ৰেষ্টত নাই মুভ কৰিবলৈ আৰম্ভ কৰিছে আৰু মুভ কৰিছে বুলি কলেও তাতো আকৌ দুটা ধৰণৰ কেছ আহিব পাৰে এটা হৈছে উইথ কনস্ট্যান্ট ভেলোচিটি আৰু এটা হ'ব উইথ ইনক্ৰিজ ইন ভেলোচিটি বা উইথ এক্সিলাৰেশন সো তেতিয়া মই কৈছিলো যে এক্সিলাৰেটেড মোশন যদি হয় তেতিয়া হলে তাত ইলেক্ট্ৰোম্যাগনেটিজম আহি যাব আৰু যেতিয়া আমি কম যে নরমালি মুভ কৰিছে উইথ ইউনিফর্ম স্পিড বা ইউনিফর্ম ভেলোচিটি তেতিয়া কিহৰ কথা আহি যায় তেতিয়া আমি ইলেক্ট্ৰিসিটি ব্ৰাঞ্চটোৰ কথা পাতো ইলেক্ট্ৰিক কাৰেন্টৰ কথা পাতো হয়নে সো হেখিনি বস্তু মই ক্লিয়াৰ কৰি দিম ষ্টাৰ্টিংতে মই একদম স্লাইডটো ৰাখিছো হেখিনি টেনচন ল'ব নালাগে সো এবাৰ আহি যোৱা চেপ্টাৰটোলে আৰম্ভ কৰিব পাৰো তেতিয়া হলে খুব ধুনীয়া এটা চেপ্টাৰ পঢ়ি খুব ভাল লাগিব ইলেক্ট্ৰিসিটি আমাৰ যেটো চেপ্টাৰ আছিল আমাৰ ফাৰ্স্ট যেটো চেপ্টাৰ আমি পঢ়িছিলো মানে ইলেক্ট্ৰিসিটিৰ লগত ৰিলেটেড চেপ্টাৰ নম্বৰ 3 টো সেই চেপ্টাৰ 3 টোৰ লগত ৰিলেটেড আমি প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন আনসাৰ আমি সলভ কৰিছিলো হয়নে লগতে মই ভাবি আছো যে তাৰ কেইটামান ৰেজিস্ট্যান্সৰ কিটামান প্ৰবলেম প্যাৰালেল এন্ড সিৰিজ কম্বিনেশনৰ মই এক্সট্ৰাকে এটা ভিডিও বনাম কিটামান খুব কমন কিটামান সাৰ্কিট আছে মানে তাত যেকিটা কোৱেশ্চনৰ সুধি থাকে আৰু অকনমান কনফিউজিং হয় কিন্তু বহুত ইজি হয় স্টিল ষ্টুডেন্টে কনফিউজ থাকে বাবে এৰি থৈ অহাৰ চান্স থাকে হেকাৰণে মই হেখিনি এদিন এটা ভিডিওৰ জৰিয়তে তোমালোকৰ লগত ডিসকাস কৰিম ফিজিক্সৰ সিলেবাসখন কেতিয়া কমপ্লিট হ'ব জানুৱাৰী 1st তোমালোকৰ কমপ্লিট হৈ যাব দেই বাৰু আজিকালি নোটটো ইয়াতে উলিয়াই লৈ মই সুবিধা পাওঁ মানে লিখি থাকোতে হাতত থাকি যায় কপিখনলে দিগদাৰহে হয় Chapter 4 Moving Charges and Magnetism আৰু এটো হ'ব আমাৰ লেকচাৰ নম্বৰ 1 সো প্ৰথমতে চাব লাগে আজিৰ ক্লাছটোৰ আমাৰ ডিসকাশনৰ টপিক কেটা হেকিটা হল এইকেটা গুটেখিনি আমি কভাৰ কৰিব মেবি নোৱাৰিবও পাৰো ওকে স্টিল আমি ট্ৰাই কৰিম Principle of superposition of magnetic field বাৰে পাই আছা superposition principle ইয়াৰ ক্ষেত্ৰটো তোমালোকে পাবা in case of magnetic field magnetic force on a moving charge move কৰি থকা এটা চাৰ্জৰ ওপৰত magnetic field কেনেকুৱা ফোৰ্স দিব Fleming's left hand rule তোমালোকে পাইছিলা আগতে ফ্লেমিঙৰ বাও হাতৰ নীতি বুলি এটো আমি আকৌ এটা পঢ়িবলৈ পাম ক্লাছ 10ত পাইছিলা right hand palm rule হু হাতৰ বুঢ়া আঙুলিৰ নীতি বুলি এটা পাইছা রাইট হ্যান্ড থাম রুল আৰু এটা আজি পাবা রাইট হ্যান্ড পাম মানে এই তলুৱাখন ওকে তেনেকুৱা এটা রুল আছে লরেন্স ফোর্স বুলি কলে কি বুজা ম্যাগনেটিক ফোর্স অন এ কারেন্ট ক্যারিং কন্ডাক্টর কারেন্ট ক্যারি কৰি থকা এটা কন্ডাক্টর আছে সেই কন্ডাক্টৰটোৰ ওপৰত ম্যাগনেটিক ফিল্ড এখনে যদি ফোর্স লগায় ফোর্সটো লগাব আমি হেতু গম পাম এতিয়া যে ফোর্স লগায় কিমান এমাউন্টৰ ফোর্স লগাব তাৰ কাৰণে তোমাক এটা এক্সপ্ৰেছন লাগিব হেতু আমি এই টপিকটো ডিসকাস কৰিম And then example 4.1 আৰু 4.2 যদি আমাৰ হাতত টাইম থাকি যায় প্ৰথমতে আমি এটো বস্তুৱে চাও যে what we will study in this chapter এই চেপ্টাৰটোত আমি একচুয়ালি কি বস্তু ষ্টাডি কৰিবলৈ গৈ আছো গুটেই চেপ্টাৰটোত আমি একচুয়ালি কি ধৰণৰ বস্তু ষ্টাডি কৰিবলৈ গৈ আছো মেইনলি আমি ষ্টাডি কৰিম how magnetic field exert forces on moving charged particle suppose এখন magnetic field আছে তোমালোকে ম্যাগনেটিক ফিল্ড এখন কেনেকে দেখাব পাৰা ধৰি লোৱা তুমি এফালে এডাল মানে বাৰ ম্যাগনেট লৈ ললা হয়নে বাৰ ম্যাগনেট হলে নৰ্থ পোলৰ পৰা আউটৱাৰ্ড হয় সাউথ পোলত ইনৱাৰ্ড হয় নরমাল এটা কেস আৰু সো আমি জানো যে এইখন এখন ম্যাগনেটিক ফিল্ড আমি ইয়াতে দেখাব পাৰো ইন কেস অফ এ বাৰ ম্যাগনেট সো তাতে মই কলো জানিবা এই পজিশনটোত কিবা এটা চাৰ্জ পাৰ্টিকল আছে
আৰু এই চাৰ্জ পাৰ্টিকলটো সাপোজ মুভ কৰি আছে ইট ইজ মুভিং কি মুভিং চাৰ্জ পাৰ্টিকলটোৰ ওপৰত কেনেকুৱা ধৰণেৰে ফোৰ্স দিয়ে ম্যাগনেটিক ফিল্ডে লাইক ইলেক্ট্ৰনছ হ'ব পাৰে প্ৰোটনছ হ'ব পাৰে মুভিং চাৰ্জ পাৰ্টিকল বুলি ক'লে কেনেকুৱা চাৰ্জ পাৰ্টিকল বুলি ক'লে আমি গম পাওঁ যে পজিটিভলি চাৰ্জ বুলি ক'লে প্ৰোটনৰ কথা বুজি পাওঁ নেগেটিভলি চাৰ্জ পাৰ্টিকল বুলি ক'লে আমি ইলেক্ট্ৰনৰ কথা বুজি পাওঁ সো সেইবিলাকে যেতিয়া মুভ কৰিব এন্ড কাৰেন্ট কেৰিং ওয়্যাৰ যদি আমি কওঁ যে ইলেক্ট্ৰন এটা আছে বা প্ৰোটন এটা আছে হি মুভ কৰাৰ বাবে আমি তাত এটা ফোৰ্স পাম কাৰ ওপৰত এই ইলেক্ট্ৰন বা প্ৰোটনটোৰ ওপৰত তো আলটিমেটলি যদি মই কওঁ যে এটা কারেন্ট ক্যারিং কন্ডাক্টৰ ইয়াত আই কারেন্ট ফ্লো হৈ আছে তুমি তো এটাই বুজিলা ন যে তাতো ইলেক্ট্ৰনৰ মুভমেন্ট হৈ আছে তাত খালি এটা দুটা নহয় হাজাৰ হাজাৰ ইলেক্ট্ৰনে মুভ কৰি আছে সো তুমি কারেন্ট ক্যারিং কন্ডাক্টৰ এটা বুলি যদি কওঁ তেতিয়াও বুজি পাবা যে তাত চাৰ্জে মুভ কৰি আছে আৰু যদি সিঙ্গল চাৰ্জ বুলি কওঁ মুভিং চাৰ্জ তেতিয়াও গম পাবা চাৰ্জে মুভ কৰি আছে সেম বস্তু মই যদি মুভিং চাৰ্জ বুলি নকয় মই যদি কওঁ কারেন্ট ক্যারিং কন্ডাক্টৰ কন্ডাক্টৰটোত কারেন্ট কেতিয়া ক্যাৰি হয় যেতিয়া তাত ইলেক্ট্ৰনে ফ্লো কৰি থাকে তাৰ মানে তাত চাৰ্জৰ মুভমেন্ট আছে গতিকে এটা কন্ডাক্টৰ যত কারেন্ট ফ্লো হৈ আছে তাৰ মানে এখুপামান চাৰ্জ যি মুভ কৰি আছে যদি তুমি এখন ম্যাগনেটিক ফিল্ডত ৰাখা হি ফোৰ্স এক্সাৰ্ট কৰে কিমান ফোৰ্স এক্সাৰ্ট কৰিব কিয় এক্সাৰ্ট কৰিব সেইখিনি চাম কোনটো ডিৰেকচনত এক্সাৰ্ট কৰিব সেইবিলাক বস্তু আমি চেপ্টাৰটোত ডিসকাস কৰিম মুঠতে কেনেকুৱা বস্তুৰ ওপৰত ফোৰ্স ইলেক্ট্ৰন প্ৰোটন বা কারেন্ট ক্যারিং কন্ডাক্টৰ এইবিলাকৰ ওপৰত ফোৰ্স কোনে দিয়া ফোৰ্স ম্যাগনেটিক ফিল্ডে দিয়া ফোৰ্স সেইবিলাকৰ ওপৰত ডিসকাস কৰিম দেন how current produces can be accelerated to a very high energies in a cyclotron but cyclotron to তোমালোকৰ এতিয়া চেপ্টাৰৰ পৰা আতৰাই দিয়া হৈছে আদাৰৱাইজ সিলেবাসত আমি এটু পঢ়িলো হেতেন গটিকে এটু বস্তু আমি বাৰু এতিয়া বাদ দিলো এটু বস্তু আমাৰ নালাগে থাৰ্ড পইণ্ট লৈ আহা how current and voltages are detected by a galvanometer তোমালোকে জানা এটা আছে এমিটাৰ যি কারেন্ট জুখিব পাৰে এটা আছে ভল্টমিটাৰ যি ভল্টেজ জুখিব পাৰে আৰু এটা বস্তু আছে কি গ্যালভানোমিটাৰ গ্যালভানোমিটাৰটো ইউজ কৰি আমি দুটা বস্তুৱে বনাব পাৰো ভল্টমিটাৰো বনাব পাৰো আৰু এমিটাৰো বনাব পাৰো ভল্টমিটাৰ বনালে কারেন্ট জুখিব পাৰিবা সৰি এমিটাৰ বনালে আৰু ভল্টমিটাৰ বনালে ভল্টেজ জুখিব পাৰিবা গ্যালভানোমিটাৰটো হেবুলি এনেকুৱা নহয় যে গ্যালভানোমিটাৰটো লৈ ললো আৰু ভল্টমিটাৰটোৰ জায়গাত লগাই দিম ৰিপ্লেস কৰি দিম এবাৰ হি ভল্টমিটাৰ নিচিনা কাম কৰিব এনেকুৱা নহয় কিছুমান স্পেশাল বা স্পেসিফিক কিছুমান মানে কি আছে কম্বিনেশনত আমি ইয়াক কানেক্ট কৰিব লাগিব সাৰ্কিটটোৰ লগত তেতিয়া আমি দেখিম যে গ্যালভানোমিটাৰটো দুইটাৰে কাম কৰি দিব পাৰে বুজি পাইছা এইখিনি বস্তু আমি এই চেপ্টাৰটোত ডিসকাস কৰিম এটা আইডিয়া পালো নে yes or no কৈ দিয়া আমি স্টার্ট কৰো চেপ্টাৰটো এতিয়ালৈকে চেপ্টাৰটো স্টার্ট হৈছে বুলি তোমালোকে ধৰিব নোৱাৰা যদিও স্টার্ট হৈছে বুলি ভাবিব পাৰা যে আমি যিকোনো এটা চেপ্টাৰ পঢ়াৰ আগত প্ৰথমতে সেই আইডিয়াখিনি লগাই ল'ব লাগে যে একচুয়ালি আমি চেপ্টাৰটোত কি পঢ়িবলৈ গৈ আছো বুজি পাইছা কেনেকুৱা টাইপৰ হ'ব তাৰ মানে চেপ্টাৰটো গতিকে একো নতুন নিচিনা বস্তু নহয় ম্যাগনেটিক ফিল্ড আগতে পাইছা ইলেক্ট্ৰিক ফিল্ড আগতে পাইছা সো এই চেপ্টাৰটোৱে তোমালোকক ৰিলেট কৰিব কিহৰ লগত গম পাইছা যেটো আসলে তোমালোকৰ চেপ্টাৰ নাম্বাৰ 13 in class 10 science যেটো তোমালোকৰ আসলে 13 নম্বৰ চেপ্টাৰটো হেতু লগত ৰিলেট কৰিব পাৰিবা মটৰৰ কথা জেনাৰেটৰৰ কথা এইবিলাক যে পঢ়িছিলা সো আইডিয়া প্ৰথমতে আহি যোৱা ইয়ালে নোট দুটা বস্তু আমি শিকি যাও symbol for electric or magnetic field emerging out of the plane of the paper suppose মই কলো এইখনে হৈছে প্লেন অফ দা পেপাৰ মইটো পেপাৰত লিখি থকা নাই বোৰ্ডত লিখি আছো গটিকে এখন বোৰ্ডখনৰ প্লেনখন জানিবা যদি মই যিকোনো এটা ফিল্ড লাইন ইলেক্ট্ৰিক হওক বা ম্যাগনেটিক আমি জানো যে ইলেক্ট্ৰিক ফিল্ড বা ম্যাগনেটিক ফিল্ডক আমি কিহৰ দ্বাৰা দেখাও ইলেক্ট্ৰিক ফিল্ড লাইনছৰ দ্বাৰা দেখাও সো ইলেক্ট্ৰিক ফিল্ড লাইন বিলাক যেটা ইমার্জিং আউট হ'ব মই যদি এইটো বুজাব বিচাৰো যে ইয়াৰ পৰা হে ফিল্ড লাইনছ বিলাক উলাই আহিছে এই বোৰ্ডখনৰ পৰা উলাই আহিছে এনেকুৱা ডাইৰেকশন মইটো এনেকে কেনেকে আঁকিম মইটো আঁকিব নোৱাৰো তেতিয়া মই কোনটো সিম্বল দিম এনেকে এটা ফুট দিম এইটোৱে বুজাব ইলেক্ট্ৰিকে হওক বা ম্যাগনেটিক ফিল্ড বোথ আমি কি বুলি বুজিম ইমার্জিং আউট ওকে এই কেছটোৰ পৰা আমি কি বুজিম ইমার্জিং আউট বাহিৰলৈ ওলাই আহিছে আৰু যদি তোমাক কোৱা হয় গোইং ইনৱাৰ্ড তেতিয়া হলে তুমি সিম্পল এটো সিম্বল দিলে হৈ যাব এটোৱে আমাক কি বুজাব যে গোইং ইনৱাৰ্ড বোৰ্ডখনত লম্বভাৱে হুমাই গৈছে বা পাৰপেন্ডিকুলাৰলি এন্ট্ৰি মাৰিছে বুলি ভাবিব পাৰিবা যদি আমি এনেকে ধৰণৰে বুজাও এই সিম্বল কিটা গুটেই চেপ্টাৰটো ইউজ হৈ থাকিব হেকাৰণে মই এক্সট্ৰাকে ইয়াত আকৌ কৈ গলো ওকে দেন সোৱা এতিয়া
আমি ইম্পৰ্টেন্টলি এই বস্তুটো জানিব লাগে যে just as static charges produce an electric field যেনেকৈ আমি জানো যে চাৰ্জ এটা যদি তুমি ৰেষ্টত থৈ দিয়া at rest তাৰ মানে হি কেনেকৈ আছে হি static পজিশনত আছে so static charge বুলি কোৱাৰ লগে লগে কি পজিটিভ চাৰ্জ হলে আমি জানো যে ফিল্ড লাইনস আউটৱাৰ্ড হয় নেগেটিভ হলে ইনৱাৰ্ড হয় ফিল্ড লাইনস বিলাক কি লিখিছো তাৰ মানে তাৰ চাৰিওফালে ইলেক্ট্ৰিক ফিল্ড আছে গতিকে যিকোনো চাৰ্জ যেতিয়া ৰেষ্টত থাকিব বা ষ্টেটিক পজিশনত থাকিব তেতিয়া হলে ইলেক্ট্ৰিক ফিল্ড থাকিবনে থাকিব তাৰ পিছত আহি গল the current or moving charges produce in addition a magnetic field also currents or moving charge current মানে ধৰিলা এটা এটা কন্ডাক্টৰ এই কন্ডাক্টৰটোত কারেন্ট ফ্লো হৈ আছে মানে কি মানে ইলেক্ট্ৰনৰ ফ্লো হৈ আছে গতিকে কারেন্ট থকা এটা কন্ডাক্টৰ বা মুভিং চাৰ্জ ৰেষ্টত থকা চাৰ্জে যেনেকে আমাক কি দিয়ে ইলেক্ট্ৰিক ফিল্ড দিয়ে মুভিং চাৰ্জে আমাক কি দিয়ে আমাক দিয়ে এটো আমাৰ static charge produces electric field এটো আমি moving charge produces with acceleration যদি আমি যাও with acceleration তেতিয়া হলে আমি পাম electric field plus magnetic field কিয়নো ইয়াত আমাৰ কিহৰ কথা আহিব with acceleration ৰ কথাটো কিহৰ বাবে আহিলে কিয়নো magnetic field এ কি এপ্লাই কৰে ফোৰ্স এপ্লাই কৰে ফোৰ্স হৈছে f is equals to ma কিবা এটা বস্তুৰ ওপৰত যেতিয়া ফোৰ্স এপ্লাই কৰা হয় সাপোজ এটা ইলেক্ট্ৰনৰটো মাস আছে সো মাস থকা এটা অবজেক্টক যেতিয়া আমি ফোর্স এপ্লাই কৰো তেতিয়া হলে অবজেক্টে কি পায় এক্সিলাৰেশন পাবই পাব সো আমি গুটে চ্যাপ্টাৰটোতে পঢ়িবলৈ গৈ আছে ম্যাগনেটিক ফিল্ডে কেনেকে ধৰণৰ ফোর্স দিয়ে means what means accelerated হ'ব তাৰ মানে বুজি পাইছা সো হেকাৰণে আমি ইয়াত উইথ এক্সিলাৰেশন পঢ়িম মানে সেই কাৰণে যে মুভিং চাৰ্জে ইয়াত কি কৰিব উইথ এক্সিলাৰেশন যেতিয়া যাব এটা চাৰ্জে যেতিয়া উইথ এক্সিলাৰেশন যেতিয়া মুভ কৰিব তেতিয়া হলে তাত ইলেক্ট্ৰিক ফিল্ডটো আহিবই লগতে ম্যাগনেটিক ফিল্ডটো আহি যায় বুজি পাইছা ওকে ডান ক্লিয়াৰ অৰ নট এখিললৈকে কৈ দিয়া ঠিক আছে সো next aha principle of superposition of magnetic field আমি আগতে পাইছিলো যে ইলেক্ট্ৰিক ফিল্ডৰ সুপাৰপজিশন ধৰিলোৱা এটা পয়েন্ট মই কলো পি পয়েন্ট এই পি পয়েন্টত মোক লাগে টোটাল ইলেক্ট্ৰিক ফিল্ড বা নেট ইলেক্ট্ৰিক ফিল্ড কাৰ বাবে মই কলে এখুপামান চাৰ্জ আছে তাহাতৰ বাবে q1 চাৰ্জটোৰ বাবে q2 চাৰ্জটোৰ বাবে q3 চাৰ্জটোৰ বাবে q4 চাৰ্জটোৰ বাবে তেতিয়া আমি কি বুলি কম যে q1 ৰ বাবে সাপোজ ইয়াত ইলেক্ট্ৰিক ফিল্ড e1 q2 ৰ বাবে সাপোজ e2 e3 e4 তা আমি নেট ইলেক্ট্ৰিক ফিল্ড কেনেকৈ কম মনত আছে নে যে সব ইলেক্ট্ৰিক ফিল্ডছ আৰ প্লাস কৰি দিওক ভেক্টৰ সাম লৈ লওক হয়নে মনত আছে তো সিমিলাৰলি আমি ম্যাগনেটিক ফিল্ডক যদি আমি কওঁ যে ম্যাগনিটিউড অফ ফিল্ড of several sources is vector addition of magnetic field of each individual source eta magnetic field or source ki hobo pare suppose dudal bar magnet বুজি পাইছা suppose dudal bar magnet ba moving charge eta hobo pare accelerated moving charge eta magnetic field produce kobo pare suppose eta bar magnet aru edal bar magnet edal bar magnet er babe magnetic field khon enekwa hol southward inward northward pra outward এনেকে যদি উচ্চৰাচৰকে ৰাখা ইয়াত ম্যাগনেটিক ফিল্ডখন এনেকুৱা ধৰণৰ হয় নৰ্থৰ পৰা গৈ সাউথত সোমাব মানে ইয়াত ম্যাগনেটিক ফিল্ডখন এনেকুৱা ধৰণৰ হয় নৰ্থৰ পৰা আউটৱাৰ্ড ওকে আমি যদি সাপোজ দুডাল বাৰ ম্যাগনেট লৈ লওঁ তেতিয়া হলে আমি ম্যাগনেটিক ফিল্ডখন কেনেকৈ দেখাব পাৰো আমি এনেকৈ দেখাব পাৰো হয়নে এতিয়া চোৱা এই ক্ষেত্ৰত আমি এনেকুৱা ধৰণৰ আমি এনেকুৱা ডায়াগ্ৰামো আঁকিছো যে পজিটিভ আৰু নেগেটিভ চাৰ্জ যদি থাকে তেতিয়া হলে তাৰ ক্ষেত্ৰত ইলেক্ট্ৰিক ফিল্ড আমি সাগে এনেকৈ দেখুৱা মনত আছে মানে পজিটিভৰ পৰা আউটৱাৰ্ড মানে আউটৱাৰ্ড এবিলাক এনেকুৱা ধৰণৰ হয় নেগেটিভত ইনৱাৰ্ড তো সেম বস্তু দুটা চাৰ্জেস এনেকৈ ইয়াৰ বাবেও ইলেক্ট্ৰিক ফিল্ড আৰু ইয়াৰ মাজত যদি মই যিকোনো এটা পয়েন্ট দেখাও এই পয়েন্টত ইলেক্ট্ৰিক ফিল্ড কি হ'ব বুলি ক'লে
ইয়াত নেট ইলেক্ট্ৰিক ফিল্ড ইয়াৰ বাবে সাপোজ E1 ইয়াৰ বাবে E2 তো মই কি বুলি কম E1 ভেক্টৰ প্লাস E2 ভেক্টৰ সিমিলাৰলি ইয়াৰ মাজতে মই যিকোনো এটা পইণ্ট যদি ধৰিটো সাপোজ A পইণ্টত ম্যাগনেটিক ফিল্ড কিমান তেতিয়া হলে নেট ম্যাগনেটিক ফিল্ড তুমি দুটা প্লাস কৰি দিলে হ'ব সাপোজ ইয়াৰ বাবে তাত ম্যাগনেটিক ফিল্ড B1 ভেক্টৰ ইয়াৰ বাবে তাত B2 ভেক্টৰ তো সিম্পলি প্লাস কৰি দিয়া সো আমাক সুপাৰপজিশন বস্তুতে এটোৱে বুজা যে দুডাল সাপোজ বাৰ ম্যাগনেট আছে দুইডালে মিলিজুলি একেটা পইণ্টত দিয়া ম্যাগনেটিক ফিল্ড সুপাৰপজিশন ওকে সো ম্যাগনেটিক ফিল্ড অফ সেভাৰেল সোর্সেস যেনেকে এইটো আৰু এইটো দুটা সোর্স তাৰ বাবে ম্যাগনেটিক ফিল্ড ইজ দা ভেক্টৰ এডিশন অফ ম্যাগনেটিক ফিল্ড of each individual source প্ৰতিটো source individual source দিয়া যেটো ম্যাগনেটিক ফিল্ড B1 ভেক্টৰ and B2 ভেক্টৰ তাৰ যেটো ভেক্টৰ সামেশন কি আমাক কি দিব নেট ম্যাগনেটিক ফিল্ড দিব আৰু ইয়াকে কোৱা হয় প্ৰিন্সিপল অফ সুপাৰপজিশন অফ ম্যাগনেটিক ফিল্ড ওকে এতিয়া ইয়াতে তোমালোকৰ এটা কনফিউজন কেতিয়াবা আহিব পাৰে আচ্ছা মই এটো এনেকে ধৰণে লিখিলো B ভেক্টৰ is equals to B1 ভেক্টৰ plus B2 vector plus dot 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 এনেকে কৈ থাকিব কেতিয়াবা মাইন্ডত এনেকুৱা কোৱেশ্চন আহে নে যে ইলেক্ট্ৰিক ফিল্ড বুলি ক'লে আমি E ভেক্টৰ বুজাও E for electric মানে ম্যাগনেটিক ফিল্ড বুলি ক'লে আকৌ আমি B ভেক্টৰ বুলি কেলে কওঁ কাৰবা কোৱেশ্চন আহে নি এনেকুৱা বা কোনবাই জানা নেকি এটো কিয় কোৱা হয় এনিওয়ান B ওয়াৰ্ডটো নাই ইয়াত ম্যাগনেটিক ফিল্ড হয়তো M ভেক্টৰ হ'ব লাগিছিল নহয়তো F ভেক্টৰ হ'ব লাগিছিল বা তেনেকুৱা কিবা কিন্তু এটোটো নাই ইয়াত ওয়াৰ্ডটোই নাই লেটাৰটো কোৰ পৰা আহিলে ইয়াত বি লেটাৰটো তেতিয়া তোমালোকে অকমান হিষ্ট্ৰীত যাব লাগিব এইবিলাক আমাৰ বিশেষ ডিসকাশন কৰি থাকিব লগা বস্তু আসলতে নহয় তথাপিও কাৰবাৰ মাইন্ডত আহি থাকে কেতিয়াবা সুধে হেতু কাৰণে মই আনসাৰটো দি ৰাখো যে ম্যাগনেটিক ফিল্ডখনক আমি বি ভেক্টৰ বুলি এটা কাৰণে বুজাও ইয়াত দুটা কথা আহি যায় একচুয়ালি দুটা তিনটা মান হিষ্টৰিকেল কথা আহি যায় বেলেগ কথা নাই যে তোমালোকে এতিয়া ইয়াতে পাবাগে এটা বস্তু বায়ট সাভাৰ্ট ল ওকে যিজন আমাৰ বায়ট সাভাৰ্ট ল বুলি ক'লে এই লটো একচুয়ালি এজন সাইন্টিস্টৰ নামতে আছে বায়ট সাভাৰ্ট ল বেলেগ নহয় বায়ট সাভাৰ্ট এজন সাইন্টিষ্টে হয় বুজি পাইছা সো সেই বায়ট সাভাৰ্টে এই ম্যাগনেটিজমৰ ওপৰত বা ম্যাগনেটিক ইলেক্ট্ৰিক এন্ড ম্যাগনেটিক ফিল্ডৰ এই ৰিলেশন বিলাকৰ ওপৰত বহুত তেওঁৰ গুৰুত্বপূৰ্ণ বহুত কিছুমান তেওঁৰ কি আছে থিওৰি আছে বুজি পাইছা মানে ম্যাগনেটিজমৰ লগত বহুত কিছুমান থিওৰি কোনে আগবঢ়াইছিল বায়ট সাভাৰ্টে আগবঢ়াইছিল তেওঁ অনুদান তা মানে বহুত আছে তা মানে সেই কাৰণে এই বায়টৰ এই বি ওয়াৰ্ডটোৰ পৰা সেই হিষ্টৰিকেলি যদি তোমালোকে চাবলৈ যোৱা এই ইয়াক বি ভেক্টৰে বুজোৱা হয় আৰু এটা ৰিজন আছে তোমালোকে চাগে জানা যে ম্যাগনেটিক মনোপলস নেভাৰ এক্সিষ্ট তাৰ মিনিংটো তোমালোকে কোনোবাই জানা নেকি বাৰু মোক ক'ব পাৰিবা নেকি এনিওয়ান ক'ব পাৰিবা মই এটা বস্তু চাই লৈছো দেই monopoles never exist or meaning to মোক কোনবাই ক'ব পাৰিবা নেকি মই বায়ট সাভাৰ্ট লটো আমি কোনটো মান ক্লাছত পামগে মই হেতু জাস্ট তোমালোকক কৈ দিও অলপ পিছলে আছে বাট আছে yes বায়ট সাভাৰ্ট ল তোমালোকে 3 নম্বৰ বা 4 নম্বৰ মান ক্লাছটো তোমাৰ পঢ়িবলৈ পাবা এতিয়া গতিকে আমি লটো বুজাবলৈ নাযাও বাট বায়ট সাভাৰ্ট এজন সাইন্টিষ্ট হয় তেখেতে ম্যাগনেটিজমৰ ওপৰত বহুত কাম কৰিছে সো তাৰ পৰা হে বি ওয়াৰ্ডটো আনি ম্যাগনেটিক ফিল্ডক বি ভেক্টৰে বুজাই বুলি তোমালোকে পাবা যদি হিষ্ট্ৰী খুচৰি চোৱা আৰু এটা ৰিজন আছে যে কোনে ক'ব নোৱাৰিলা মোক বাইপোলাৰ বুলি এটা ওয়াৰ্ড যদি কোৱা হয় বাইপোলাৰ মিন্স দুটা পোল তুমি কেতিয়াও ম্যাগনেট এটুকুৰা ভাঙি দুটুকুৰা কৰি ক'ব নোৱাৰা যে স্যাৰ এটুকুৰা লক নৰ্থ পোল এটুকুৰা লক সাউথ পোল তুমি তাক ভাঙি দিয়াৰ লগালগ এই হৰু টুকুৰাটোত আকৌ নিজে নিজে নৰ্থ সাউথ আহি যাব এই হৰু টুকুৰাটোত নিজে নিজে আকৌ নৰ্থ সাউথ আহি যাব কি অকলে কেতিয়াও সাউথ বা নৰ্থ পোল হিচাপে নোপোৱা কোনোবাই আনসাৰটো দিছে only এটা পোল নাথাকে দুটা থাকে নৰ্থ এণ্ড সাউথ ভেৰি গুড এইটোকে কোৱা হয় যে ম্যাগনেটিক মনোপলস নেভাৰ এক্সিষ্ট মনো মানে এটা সিঙ্গল কে এটা পোল থাকিব নোৱাৰে হয়নে আৰু কোনোবাই আনসাৰ দিছে নহয় সো ইয়াৰ মিনিং টু এইটো সদায় ম্যাগনেটিক পোল দুটা হিচাপে থাকিব টুক আমি কম বাই সেই বাই পৰা ইয়াত বি টু উঠাই আনি কোৱা হৈছে বুলি তোমালোকে চালে পাবা তাৰ মানে বেলেগ কিবা আৰু বেলেগ কিবা ইয়াতে লজিক নাই বুজি পাইছা এই দুটা কেছ তোমালোকে ভাবি লব পাৰা কনসিডাৰ কৰি লব পাৰা জাস্ট ফৰ দা পিস অফ মাইন্ড মই কৈ গলো তাৰ মানে ওকে এখিনি আমি বুজিলো সাগে নেক্সট আহি যোৱা ম্যাগনেটিক ফোর্স অন এ মুভিং চাৰ্জ ইয়াৰ পৰা ইন্টাৰেস্টিংলি আমাৰ চেপ্টাৰটো স্টাৰ্ট হৈ যাব ইয়াৰ আগৰখিনি বস্তু
হেখিনি তোমালোকৰ কিন্তু চেপ্টাৰটোৰ ভিতৰৰে বস্তু ইয়াৰ পৰা আমি অকনমান নোপোৱা ধৰণৰ বস্তু পাম ম্যাগনেটিক ফোর্স অন এ মুভিং চার্জ সোয়া তুমি সাপোজ এনেকুৱা ধৰণেৰে তুমি এটা কন্ডাক্টৰ ললা যত কারেন্ট ফ্লো হৈ আছে স্যার এইটো চেপত কিয় আকিলে এনেকে কিয় না আকিলে কন্ডাক্টৰটো মই কোৱা নাই যে ই স্ট্ৰেইট কন্ডাক্টৰ হ'বই লাগিব ই একা বেকাও হ'ব পাৰে সেই কাৰণে তেনেকে লৈছো এটা ৰেন্ডম শেপৰ কন্ডাক্টৰ বুজি পালা আৰু এই কন্ডাক্টৰটোত কাখত এটা চাৰ্জ আছে সাপোজ এইটো হৈছে চাৰ্জ কিউ চাৰ্জ আৰু এই কিউ চাৰ্জটো সাপোজ ৰেষ্টত আছে যদি হি ৰেষ্টত থাকে তেতিয়াহলে আমি কম যে নো ফোর্স অন কিউ কিউ ওপৰত কোনো ফোর্স তাত এক নহয় যেতিয়া হি ৰেষ্টত থাকিব যেতিয়া এই চাৰ্জটোৱে মুভ কৰিব সাপোজ এই কন্ডাক্টৰটো এনেকে আছিল এই একেটা কন্ডাক্টৰে আই কাৰেন্টে ফ্লো হৈ আছে কিন্তু ইয়াত থকা চাৰ্জটোৱে এবাৰ সাপোজ মুভ কৰিছে এইটো ডাইৰেকশনত ই মুভ কৰিছে মুভ কৰিলে তাত কি হ'ব এবাৰ ইয়াত এই কন্ডাক্টৰটোৰ এৰাউণ্ডত এখন ম্যাগনেটিক ফিল্ড আহিব সেই ম্যাগনেটিক ফিল্ডে ইয়াক কি কৰিব ফোর্স এটা এক্সাৰ্ট কৰিব ফোর্স অন কিউ আমি এটা বস্তু পামগে যে কারেন্ট যেতিয়া ফ্লো হয় তাৰ কাখত এখন ম্যাগনেটিক ফিল্ড আহে ইভেন তাৰ ডাইৰেকশনো আমি পাম কারেন্ট ফ্লো হৈছে কাখত তুমি যদি ম্যাগনেটিক নিডলটা থৈ দিয়া দেখিবা হি ডিফ্লেকশন দেখাব হয়নে এবিলাক আমি ক্লাস 10 তো পোৱা বস্তু যে কারেন্ট যদি ফ্লো হয় কাখত ম্যাগনেটিক ফিল্ড প্ৰডিউস হয় সো এই ম্যাগনেটিক ফিল্ডখনে তাৰ মানে কি কৰিব মুভিং চাৰ্জটো কি কৰিব এটা ফোর্স দিব ইয়াত কোনে ফোর্স দিছে বুলি কলে মোৰ আনসাৰ হ'ব ম্যাগনেটিক ফিল্ডে ফোর্স দিছে কাক ফোর্স দিছে মুভিং চাৰ্জক ফোর্স দিছে ইয়াত কোনো ম্যাগনেটিক ফিল্ড দেখুৱা নাই মই কৈছো নহয় মই ইয়াত কারেন্ট ফ্লো হোৱা দেখাইছো এটা কন্ডাক্টৰ তেতিয়াহলে ম্যাগনেটিক ফিল্ডৰ কথা কোৰ পৰা আহিলে কারেন্ট যেতিয়া কন্ডাক্টৰত ফ্লো হয় তাৰ এৰাউণ্ডত এখন ম্যাগনেটিক ফিল্ড ফৰ্ম হয় সেই ম্যাগনেটিক ফিল্ডখনৰ বাবে হি এটা ফোর্স লগাব বাট ৰেষ্টত থাকিলে নহয় হি যেতিয়া মুভ কৰিব মুভ কৰিলে যে ফোর্স লগাইছে কেনেকে গম পাব চাৰ্জটো যদি হেফালে যাব লগিয়া আছিল ই এনেকুৱা এটা ডাইৰেকশনতহে মুভ কৰিব যাব লাগিছিল হেফালে ই এটা ফোর্স দিয়াৰ বাবে ই কি কৰিব চাৰ্জটোক এনেকে বেন্ড কৰিব তাৰ স্ট্ৰেইট লাইন পাথটোত হি যাবলৈ নিদিয়ে তাক এটা কাৰ্ভ পাথ দিব তাৰ মানে বুজি পাইছা যাবলৈ বিচাৰিছিল হেফালে বাট ম্যাগনেটিক ফিল্ডখনে তাক এনেকে টনাৰ বাবে এনেকে যাব বিচৰা বস্তুটো অকমান এনেকুৱা টাইপৰ হৈ যোৱা দেখাইছো এটো পাথটো দেখাইছো বুজি পাইছা কেতিয়াবা হয়তো এনেকুৱা হ'ব পাৰে কেতিয়াবা হয়তো এনেকুৱাও হ'ব পাৰে বাট যেনেকুৱা হলেও ইয়াত মুঠতে ম্যাগনেটিক ফিল্ডে কি কৰিব এটা ফোর্স এক্সাৰ্ট কৰিব কাৰ ওপৰত এটা মুভিং চাৰ্জৰ ওপৰত বাট হে চাৰ্জটো যদি ৰেষ্টত থাকে তেতিয়াহলে হি কোনো ধৰণৰ কিন্তু ফোর্স এপ্লাই নকৰে বুজি পাইছো এইখিনিলৈকে কথাখিনি ইয়েস অৰ নো একবাৰ কৈ দিয়া কিবা ডাউট থাকিলে সুধিবা ওকে ঠিক আছে এইখিনিলৈকে ওকে গুড তাৰপিছত আহি যাবা এটা বেলেগ বস্তু এক্সপ্ৰেছন ফৰ ম্যাগনেটিক ফোর্স ম্যাগনেটিক ফোর্সৰ বাবে এটা এক্সপ্ৰেছন আমি উলিয়াব লাগিব ইয়াতে ঠিক আছে কিহৰ বাবে আমি এক্সপ্ৰেছন উলিয়াম ম্যাগনেটিক ফোর্সৰ বাবে এটা পইণ্ট মই কি লিখিছো the force exerted on a moving charge in a magnetic field is called Lorentz magnetic force আমি যে এইমাত্ৰ দেখালো কিবা এটা হদিছা no force on charge at rest y যেতিয়া ইয়াত যেতিয়া কারেন্ট ফ্লো হ'ব কারেন্টে যেতিয়া ইয়াত ফ্লো কৰি থাকিব তাৰ এৰাউণ্ডত কি হয় ইয়াত ম্যাগনেটিক ফিল্ড প্ৰডিউস হয় ইয়াত এখন ম্যাগনেটিক ফিল্ড প্ৰডিউস ঠিক আছে এতিয়া তুমি ধৰি লোৱা ইয়াতে এটা চাৰ্জ আছে হি ৰেষ্টত আছে ই যদি ৰেষ্টত থাকে তেতিয়াহলে তাৰ এৰাউণ্ডত কিবা ম্যাগনেটিক ফিল্ড প্ৰডিউস হ'বনে নো একো ম্যাগনেটিক ফিল্ড প্ৰডিউস নহয় চাৰ্জ এটা যদি আছে তাৰ এৰাউণ্ডত অকল ইলেক্ট্ৰিক ফিল্ডহে প্ৰডিউস হ'ব আমি যেনেকৈ কওঁ এডাল চুম্বক যদি আছে হি কাক বিকৰ্ষণ কৰিব বা আকৰ্ষণ কৰিব এট্ৰেক্ট বা ৰিপেল কাক কৰিব বেলেগ এডাল চুম্বকক বা চুম্বকীয় বেলেগ এটা বস্তু কৰে নহয় ইয়াত যদি মই এই চুম্বকডালেই নথওঁ তেতিয়াহলে মই কাক এট্ৰেক্ট কৰিছে বা কাক ফোর্স দিছে বুলি কওঁ তুমি এটা বস্তু ক্লিয়াৰ
যে এডাল বাৰ মেগনেটৰ কাষত তুমি বেলেগ এডাল বাৰ মেগনেট থোৱা তেতিয়া তুমি কবা যে এই বাৰ মেগনেট ডালে ইডাল বাৰ মেগনেটক এট্ৰেক্ট কৰিব বা ৰিপেল কৰিব মুঠতে এটা ফোৰ্স দিব কিন্তু যদি তুমি কোৱা চাৰ্জটো ৰেষ্টত আছে তেতিয়াহলে ইয়াত কোনো ম্যাগনেটিক ফিল্ড নাই ইয়াৰ কাষত কিন্তু চাৰ্জটো যেতিয়া মুভ কৰিব যেতিয়া হি মুভ কৰিব তেতিয়া কিন্তু ইয়াত কি আহি যাব এখন ম্যাগনেটিক ফিল্ড আহি যাব সো দুখন ম্যাগনেটিক ফিল্ড হৈ গল এই কারেন্ট ক্যারিং কন্ডাক্টৰটোৱে তাৰ এৰাউণ্ডত এখন ম্যাগনেটিক ফিল্ড বনালে মানে তাৰ এৰাউণ্ডত এখন ম্যাগনেটিক ফিল্ড বনালে আৰু লগতে এই চাৰ্জটো এখন ম্যাগনেটিক ফিল্ড তাৰ এৰাউণ্ডত বনালে যেনেকে ই এখন ম্যাগনেটিক ফিল্ড বনালে ইউ এখন ম্যাগনেটিক ফিল্ড বনালে দুখন ম্যাগনেটিক ফিল্ড ইখনে হিখনক এট্ৰেক্ট বা ৰিপেল কৰিব সিমিলাৰ টাইপ কেস ইয়াৰ ক্ষেত্ৰতো হ'ব বুজি পাইছা কিন্তু ৰেষ্টত থাকিলে হি কি বনাব নোৱাৰে ম্যাগনেটিক ফিল্ড হি বনাব নোৱাৰে হি যেতিয়া মুভ কৰিব তেতিয়াহে তাৰ এৰাউণ্ডত ম্যাগনেটিক ফিল্ড বনাব পাৰিব আৰু ম্যাগনেটিক ফিল্ড বনালে ম্যাগনেটিক ফিল্ড তাত এটা ফোর্স আহিব গুড কোৱেশ্চন বুজি পালা মকলেছুৰ ৰহমান যে স্যাৰ চাৰ্জটো ৰেষ্টত থাকিলে কিহৰ বাবে ফোর্স নাহে মুভ কৰিলেহে কিহৰ বাবে ফোর্স আহে তাৰ ৰিজনটো হেতু মুভ কৰিলে সেই চাৰ্জটোৱে তাৰ এৰাউণ্ডত এখন ম্যাগনেটিক ফিল্ড বনাব বুজি পাইছা কিন্তু তুমি যদি ভাবি লোৱা এটো এটা কন্ডাক্টৰ হয় কাখত এটো এটা কন্ডাক্টৰ হয় বেলেগ এটা কন্ডাক্টৰ তাতো সাপোজ কারেন্ট ফ্লো হৈ আছে আমি এইবিলাকো পঢ়িম যে দুটা কন্ডাক্টৰ ললো অপোজিট ডাইৰেকশনত প্যাৰালেলি ৰাখি কারেন্ট ফ্লো কৰাইছো এটাত এইফালে এটাত এইফালে আৰু এটা কেস পাম এনেকে সেম ডাইৰেকশনত কারেন্ট ফ্লো কৰাইছো এতিয়া চাৰ্জ এটাই মুভ কৰাৰ কথা নকৈ মই যদি এনেকে ভাবিলো হেতেন যে এখুপামান চাৰ্জে মুভ কৰিছে তেতিয়া তুমি এই কেসটো ভাবিবও পাৰা যত আমি যদি কওঁ যে কারেন্ট ক্যারিং কন্ডাক্টৰ এটা আই আৰু এটা বেলেগ এটা কন্ডাক্টৰ আছে ইয়াতে আই এটো বেলেগ এটা কন্ডাক্টৰ আমি বুজিবলৈ সহজ হোৱাকে এনেকে ললো যেনিবা যে এটো এটা কন্ডাক্টৰ আই কারেন্ট ফ্লো হৈ আছে কাখত বেলেগ এটা কন্ডাক্টৰ আছে সেই কন্ডাক্টৰটো কিবা এটা কারেন্ট ফ্লো হৈ আছে সাপোজ আই ডেস কারেন্ট কিয় ফ্লো হৈ আছে তুমি লগালগ বুজিব লাগিব তাৰ মানে ইয়াত ইলেক্ট্ৰনে অপোজিট ডাইৰেকশনত কি কৰি আছে ফ্লো কৰি আছে সেইবাবে ইয়াত কারেন্ট ফ্লো হৈ আছে তাৰ মানে চাৰ্জে মুভ কৰি আছে গতিকে কারেন্ট চাৰ্জে মুভ কৰা মানে তাত কারেন্ট ফ্লো হোৱাৰ নিচিনা এটা বস্তুৱে হৈ আছে তো এই কন্ডাক্টৰ বাবেও ম্যাগনেটিক ফিল্ড আহিব এই কন্ডাক্টৰটোৰ বাবেও ম্যাগনেটিক ফিল্ড আহিব বুলি বুজিটো পাইছা কারেন্ট ফ্লো যদি ইয়াত হৈছে ইয়াৰ চাৰিফালে যদি ম্যাগনেটিক ফিল্ড আহে কারেন্ট ফ্লো ইয়াত হলে ইয়াৰ চাৰিফালে ম্যাগনেটিক ফিল্ড আহিব এতিয়া মই কারেন্ট ফ্লো হোৱা বুলি নকৈ মই কৈছো যে চাৰ্জ এটাই মুভ কৰিছে সাপোজ ইলেক্ট্ৰনে হক বা প্ৰটনে হক কি মুভ কৰিছে সো চাৰ্জে মুভ কৰা মানে আলটিমেটলি তুমি এনেকে ভাবাচোন যে কারেন্ট ফ্লো হোৱাৰ নিচিনা কেস আছে কারেন্ট ফ্লো হলে যেনেকে চাৰ্জে মুভ কৰে তেনেকুৱা ধৰণৰ কেস গতিকে ইয়াৰ ক্ষেত্ৰটো তাৰ চাৰিফালে কি হ'ব ম্যাগনেটিক ফিল্ড এখন প্ৰডিউস হ'ব ইউ ম্যাগনেটিক ফিল্ড দিব ইউ ম্যাগনেটিক ফিল্ড দুখন ম্যাগনেটিক ফিল্ডৰ মাজত এট্ৰেক্টিভ বা ৰিপালসিভ ফোর্স আহিব ক্লিয়াৰ কোৱা কৈ যাবা এতিয়া মই ওকে বুজি পালানে মোক জনাবা দেই এফালে যেটো কারেন্ট ক্যারিং কন্ডাক্টৰ দেখাইছিলো এবাৰ মই যেটো কেস ড্ৰ কৰিছিলো অকমান দেৰি আগতে হেতু দেখাইলো একবাৰ কিউ এটা চাৰ্জ আছে আৰু এবাৰ আমি কৈছো যে কিউ ওকে গুড কিউ চাৰ্জটো যেতিয়া মুভ কৰিলে তাৰ ওপৰত এটা ফোর্স আহিব সাপোজ তাৰ পাথটো এনেকুৱা হ'ব লাগিছিল বাট হি অকনমান এনেকুৱা হৈ গল সো এই যে ফোর্সটো এক্সাৰ্ট কৰে মুভিং চাৰ্জটোৰ ওপৰত ম্যাগনেটিক ফিল্ডখনে যেটো ফোর্স এক্সাৰ্ট কৰে সেই ফোর্সটোৰ এটা নাম দিছে নামটো হল লৰেন্স ম্যাগনেটিক ফোর্স এনে দিয়া নাই লৰেন্স নামৰ সাইন্টিস্ট জনে পোন প্ৰথমবাৰ বাবে এই বস্তুটো ডিসকভাৰ কৰিছিলে যে মুভিং চাৰ্জৰ ওপৰত ফোর্স আহে তোমাক যে মই এটা ডাইৰেক্টলি আকি দিছো যে এনেকে মুভ নকৰি এনেকে কৰিব কেনেকে গম পালে এক্সপেৰিমেন্টালি গম পোৱা গৈছিলে ফাৰ্ষ্টে কোনে কৰিছিলে লৰেন্সে মই কৰা নাই কোনে কৰিছিলে লৰেন্স সো লৰেন্সে যেতিয়া এইটো এক্সপেৰিমেন্টালি তেওঁ প্ৰথমবাৰ বাবে তেওঁ ডিসকভাৰ কৰিছিলে ন সো তাৰ মানে তেওঁ এইটো ডিসকভাৰ কৰিছিলে যে এই ম্যাগনেটিক ফিল্ডখনে তাক এটা ফোর্স দিয়ে কাক মুভিং চাৰ্জটো হেকাৰণে হে ফোর্সটোৰ নাম তেওঁ ৰাখিলে কি লৰেন্স ম্যাগনেটিক ফোর্স ম্যাগনেটে দিয়া এই ফোর্সটো কোৱা হয় লৰেন্স ম্যাগনেটিক ফোর্স লৰেন্স ম্যাগনেটিক ফোর্স মানে কোনটো ফোর্স ম্যাগনেটিক ফিল্ডে দিয়া ফোর্স কেনেকুৱা ম্যাগনেটিক ফিল্ড কারেন্ট ক্যারিং কন্ডাক্টৰ এটা যেতিয়া থাকিব তাৰ সাৰাউণ্ডত থকা ম্যাগনেটিক ফিল্ডখনে দিয়া ফোর্স কাক দিয়া ফোর্স এটা মুভিং চাৰ্জক দিয়া ফোর্স তাক কোৱা হয় লৰেন্স ম্যাগনেটিক ফোর্স এট্ৰেক্টিভ আৰু ৰিপালসিভ ফোর্স কেতিয়া আহিব গম পোৱা যাবনে ইয়েস যাব হেতু আমি পিছত পঢ়িম দুটা টপিক আছে তোমালোকৰ যে প্যাৰালেল দুটা কন্ডাক্টৰ ৰাখিম তাত আমি কারেন্ট অপোজিট ডাইৰেকশনত ফ্লো কৰিম এটাত এইফালে তাৰ পিছত আমি ৰাখিম যে প্যাৰালেল দুটা কন্ডাক্টৰ তাত সেম ডাইৰেকশনত কারেন্ট ফ্লো কৰিম সেম ডাইৰেকশনত কৰিলে কি হয় অপোজিট ডাইৰেকশনত কৰিলে কি হয় আমি পঢ়িম আৰু তাত আমি ইউজ কৰিম ৰাইট হ্যান্ড থাম্ব ৰুল
ৰাইট হেণ্ড থাম্ব ৰুল এপ্লাই কৰি আমি এটো বস্তু গম পাব পাৰিম ওকে এটো পিছলে আছে আজি হেকানে মই ডিসকাস নকৰো এনিৱেজ এতিয়া লৰেন্স ম্যাগনেটিক ফোর্স বুজি পালা নহয় কথাটো সো এই ফোর্সটো যেটো এক্সপ্ৰেশনটোৰ বাবে আমি অকমান বেলেগ এটা আমি এটা কি কৰিম ডায়াগ্ৰাম এটা বুজিব লাগিব যে এই মুঠতে গম পালা যে ইয়াক যে এই ফোর্সটো দিছে কোনে দিছে ম্যাগনেটিক ফিল্ডখনে এই ফোর্সটোৰ যেটো নাম সেই নামটোক আমি কি বুলি কম লৰেন্স ম্যাগনেটিক ফোর্স আমি তাৰ কাৰণে কেইটামান বস্তু সিলেক্ট কৰি লম সোৱা মই যদি তোমালোকক এনেকুৱা ধৰণেৰে দেখাও এই কপিখন এনেকৈ মেলি থলে তোমালোকে যেটো দেখিবা সেই বস্তুটোৱে মই ইয়াতে ড্ৰ কৰিম কেনেকৈ ধৰণে ড্ৰ কৰিম চাবা লাগিছে নে তেনেকুৱা কপিখন মই তেনেকৈ মেলি থোৱাৰ নিচিনা এনেকৈ তোমালোকে তিনিটা বস্তু ইজিলি বুজিব পাৰিবা থ্ৰী ডাইমেনশনাল যেটো কেস তা মানে এফালে ধৰি লোৱা আছে আমাৰ y এক্সিস হল y এক্সিস আছে এফালে আমি দেখাইছো z এক্সিস আৰু এইফালে আমি দেখাইছো x এক্সিস আৰু z এক্সিস টো এইফালে ধৰি লোৱা এটো - z এক্সিস তুমি বুজিব পাৰা নেকি - z এক্সিস এইফালে এটো সাপোজ এটো যদি প্লাস y বুলি কোৱা বা এটো মই প্লাস মাইনাস দিলে সুবিধা হ'ব সাকে বুজিবলে প্লাস মাইনাস বুলি দি দিও এফালে যদি প্লাস x সেইফালে কি হ'ব - x এখিনি আমি বুজি পালো সাকে ন সো এই ডায়াগ্ৰামটো এনেকৈ কিয় দিয়া হৈছে ইমান কমপ্লিকেটেড নিচিনাকে বুজি পাবৰ কাৰণে আমি নরমালি কেনেকৈ আকি থাকো এনেকৈ আকি থাকো y z এফালে x আমি নরমালি এনেকৈ ধৰি লোৱা আকিলো হেতেন বাট বুজি পাবৰ কাৰণে মই এটো বস্তু দেখাইছো ইমাজিন তোমালোকে ইয়াত কৰা এই কপিখন যেতিয়া মই এনেকৈ মেলি থৈ দিছো এই টোত এইফালে আছে y এইফালে আছে -y ওপৰলে আছে +z আৰু তললে আছে এটো -z তোমাৰ গাৰ ফাললে আছে +x আৰু ভিতৰলে আছে কি -x ডান হেতু বুজাবলে এই ডায়াগ্ৰামটো এতিয়া মই ইয়াতে কলো যে সাপোজ এটা পজিটিভ চার্জ পার্টিকল আছে সাপোজ q হৈছে এ পজিটিভ চার্জড পার্টিকল q টো মই কি বুলি ধৰি ললো এটা পজিটিভ চার্জ পার্টিকল আৰু হি y এক্সিসৰ ডাইৰেকশনত সাপোজ মই কলো যে ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশন আছে ম্যাগনেটিক ফিল্ডখন এটা ডাইৰেকশন থাকে এটা ভেক্টৰ কোয়ান্টিটি হয় ই সাপোজ y এক্সিসৰ ফাললে আছে আৰু সেই ম্যাগনেটিক ফিল্ডৰ লগত থিটা এংগল কৰি v ভেলোসিটি ৰে চাৰ্জটো মুভ কৰি আছে চাৰ্জটো সাপোজ ইয়াতে আছিল স্টাৰ্টিংত পজিটিভ চাৰ্জ এটা লৈলো আমি এটো আৰু সেই চাৰ্জটোৱে v ভেলোসিটি ৰে থিটা এংগল কৰি b ভেক্টৰ লগত মুভ কৰি আছে ইমাজিন কৰিব পাৰিবা যে এইফালে আছে ম্যাগনেটিক ফিল্ড আৰু চাৰ্জটো ইয়াতে এনেকৈ কৰবাত মুভ কৰি আছে এইফালে এই প্লেনখনত ডাইৰেক্টলি এইফালেও নহয় x ৰ ফালে নহয় এই প্লেনখনত সো তুমি যদি ইয়াতে দুটা লাইন জয়েন কৰা এইটো এটা লাইন আৰু এইফালে সো এই লাইনটোৰ লগত এইটো এটা এংগল কৰি থকা নাই নে এইটো এংগল এইটো সো হেতু হৈছে এইটো তাৰমানে এই প্লেনখনত আছে তাৰমানে বুজি পাইছা কিমান ভেলোসিটি ৰে হি মুভ কৰি আছে v ভেলোসিটি ৰে মুভ কৰি আছে ডান এক্সপেৰিমেন্টালি ইয়াৰ পৰা তিনটা বস্তু গম পোৱা গল প্ৰথমতে মই এটা বস্তু দেখাও যিকোনো এটা ভেক্টৰ এটো থিটা বুলি যদি কওঁ আমি যদি এটো v ভেক্টৰ কওঁ এটো আমি ক'ব পাৰিম কি v cos থিটা আৰু এই তাৰ পারপেন্ডিকুলার কম্পোনেন্ট যেটো হ'ব এটোক আমি ক'ব পাৰিম কি v sin থিটা স্যার এইটোটো 90 ডিগ্ৰী নিচিনা লগা নাই বিকজ এটো 3 ডাইমেনশনাল কেস তুমি ইয়াত 90 ডিগ্ৰী নিচিনা লাগিব কিয়নো সো এফালে y এক্সিস এফালে x এক্সিস তুমি ইমাজিন কৰা x টো তোমাৰ গাৰ ফাললে আছে y টো হেফালে আছে আৰু আমি জানোই হদে প্ৰতিডাল এক্সিসৰ যিকোনো দুডালৰ মাজত 90 ডিগ্ৰী এংগলে থাকে দেখাত নাই লগা কিয়নো তুমি 3 ডাইমেনশনাল ইয়াক ইমাজিন কৰিব লাগিব গতিকে তুমি ইয়াত দুটা কম্পোনেন্টত প্ৰথমতে ব্ৰেক কৰি লোৱা এই v ভেক্টৰটো এটা হ'ব কি এটা হ'ব v cos থিটা আৰু এইফালে এটা হ'ব কি v sin থিটা কোৰ পৰা আহিলে প্যাৰালেলোগ্ৰাম থিওৰি যে তুমি এই ভেক্টৰটোৰ বাবে তুমি এনেকে এটা প্যাৰালেলোগ্ৰাম তুমি ইমাজিন কৰি লোৱা এনেকে ধৰণেৰে এটো আমি জানো নাই যে এটো এটা ভেক্টৰ থাকিলে আমি যদি এটা প্যাৰালেলোগ্ৰাম ড্ৰ কৰো তেতিয়ালে ই দি আমাক ৰিজাল্টেন্ট ভেক্টৰ এটা ইয়াৰ পৰা এইটা ড্ৰ কৰিছো বুলি ভাবা সিম্পল ইয়াৰ প্যাৰালেলি এটো ড্ৰ কৰা ইয়াৰ প্যাৰালেলি এটো ড্ৰ কৰা আৰু ইয়াত এইটো হ'ব v cos থিটা আৰু এইটো হ'ব v sin থিটা বুজিলো ন তিনিটা বস্তুৰ ওপৰত এই যেটো ফোর্স যাক কোৱা হয় লৰেন্স ম্যাগনেটিক ফোর্স হেতু ডিপেন্ড কৰে হেনো বুলে
Lorentz magnetic force is directly proportional to B. Lorentz magnetic force is directly proportional to B vector. Ba ami magnitude or form jodi ko F is directly proportional to B. Lorentz magnetic force is directly proportional to V. Ta mane magnetic field jodi besi hoy, besi strong jodi magnetic field hoy, tetia hole tar upor force tu besi ke logabo. Kar upor charge tu upor. যদি velocity বেছি হয় চার্জটো যদি বেছি সোয়া ৰৈ থাকিলে তাক ফোর্স নিদিয়ে মুভ কৰিলে ফোর্স দিয়ে যদি বেছি ভেলোসিটিৰে মুভ কৰে বেছি ফোর্স দিব সো ভেলোসিটি যদি বেছি হয় তেতিয়াও হেনো ফোর্সটো বেছি হয় আৰু এটা বস্তু যে এই যেটো v sin θ কম্পোনেন্ট সরি অকল v নহয় দেই v sin θ কম্পোনেন্ট v এর এই sin θ কম্পোনেন্টৰ ওপৰত ডিপেন্ড কৰে এক্সপেৰিমেন্টালি পোৱা গৈছে এইখিনি আকৌ বেলেগকে এক্সপ্লেইন কৰিব নালাগে এক্সপেৰিমেন্টালি experiment কৰি তেওঁ গম পাল যে velocity sin θ যেটো কম্পোনেন্ট v sin θ তাৰ লগত directly proportional আৰু এটা বস্তু তেওঁ কি দেখিলে যে f is directly proportional to q চার্জ টো যদি বেছি হয় তেতিয়া বেছি ফোর্স দিয়ে বেছি চার্জ 2 কুলম হলে যিমানটো ফোর্স 4 কুলম হলে সাপোজ তাৰ ডাবল ফোর্স দিয়ে বুজি পাইছা এই তিনটা বস্তু আমি ক্লিয়ার হলো নে যে তুমি যদি ইয়াত কারেন্ট ক্যারিং কন্ডাক্টৰটো ধৰি ললা আৰু ইয়াত যদি তুমি কৈছা যে এই চার্জটো সেই চার্জটো যিমানে এমাউন্টটো বেছি হ'ব হিমানে তাক বেছি ফোর্স দিব হি যিমানে বেছি ভেলোসিটিত যাব সেই ভেলোসিটিৰ সাইন কম্পোনেন্টটো যিমানে বেছি হ'ব হিমানে বেছি ফোর্স দিব ই প্ৰডিউস কৰা ম্যাগনেটিক ফিল্ডখন যিমানে বেছি স্ট্ৰং হ'ব হিমানে বেছি ফোর্স দিব তিনিটা বস্তু আৰু এই তিনিটা বস্তু কম্বাইন কৰি তেখেতে এটা বস্তু কলে কোনে লৰেন্সে সে f is directly proportional to bqv sin θ একদম জিভাৰ আগত থাকিব লাগিব যে কারেন্ট ক্যারিং কন্ডাক্টর এটাই এটা চার্জ পার্টিকুলার উপর দিয়া ফোর্সৰ এক্সপ্রেশন কারেন্ট ক্যারিং কন্ডাক্টর এটাই এটা চার্জ পার্টিকুলার উপর দিয়া ফোর্সৰ যেটো এক্সপ্রেশন হেতু কি হেতু হৈছে bqv sin θ তিনিটা কম্বাইন কৰি ইয়াত তোমালোকে এটা প্ৰপৰ্শনালিটি কনস্ট্যান্ট আনিব পাৰিবা k into bqv sin θ এক্সপেৰিমেন্টালি k to 1 পোৱা গল bqv sin θ k is equals to bqv sin θ ইয়াত k ভ্যালু টু 1 হয় এখিনলৈকে আমি বুজি পালো যদি বুজি পালো ইয়াৰ পাছত মই আৰু এটা বস্তু লিখিব পাৰিম আমি জানো যে ab sin θ মানে হৈছে a cross b তেনেকে তুমি এটা কাম কৰা ইয়াত q into v cross b বুলি লিখি দিয়া এটা তুমি sin θ টো আঁতৰাই দিবা স্যার b cross v কিয় নিলিখিলে v cross b লিখিলে যে সেইটো আমি ইয়াৰ নেক্সট স্লাইডটোত পাম যে ইয়াৰ ডাইৰেকশনটো আমি কেনেকৈ লব লাগে যদি v cross b হয় যেটো ডাইৰেকশন হ'ব b cross b ললে উল্টা ডাইৰেকশন হয় তোমালোকে জানা নহয় স্ক্ৰু এটা এনেকে পকালো যদি মই স্ক্ৰু এটা এনেকে পকাও তেতিয়াহলে স্ক্ৰুটো আগলে যাব সাপোজ এটো a এটো b ডাইৰেকশন a cross b a cross b a cross b a cross b b cross a স্ক্ৰুটো উল্টা হ'ব সো a cross b যদি এফালে হয় b cross a এফালে হয় অপোজিট ডাইৰেকশন সো ইয়াত কিন্তু আমি v cross b লিখিব লাগিব b cross b আমি লিখিব নোৱাৰো কিয় নোৱাৰো আমি ডাইৰেকশনৰ কথাটো পঢ়িলে বুজি পাম এতিয়া আমি এইখিনিত এটোহে বুজিব লাগে যে sin θ আঁতৰাই দিলো কাৰণে আমি কি লিখিলো এই কনসেপ্টটোৰ পৰা আমি v cross b লিখিলো সো আমি কি পালো আমি পালো f vector is equals to q into v cross b sin θ আঁতৰাই যেতিয়া ইয়াত ক্ৰস প্ৰডাক্ট দিবা লগালগ ইয়াত f vector দিব লাগিব কিন্তু এই যে ফোর্সৰ এক্সপ্ৰেশনটো পালা এটোই হৈছে এক্সপ্ৰেশন ফৰ ম্যাগনেটিক ফোর্স যাক কোৱা হয় লৰেন্স ম্যাগনেটিক ফোর্স q চার্জ টু v কিমান ভেলোসিটিৰে গৈছে b কিমান ম্যাগনেটিক ফিল্ড q into v cross b বা bqv sin θ b ম্যাগনেটিক ফিল্ডৰ মান q চার্জৰ ভ্যালু v কিমান ভেলোসিটিৰে গৈছে sin θ θ মানে কি হয় চার্জটোৱে যেটো ডাইৰেকশনত মুভ কৰিছে আৰু ম্যাগনেটিক ফিল্ডৰ যেটো ডাইৰেকশন তাৰ মাজত কিমান এংগল ক্লিয়াৰ অৰ নট ক্লিয়াৰ সুপাৰ ক্লিয়াৰ লিখো ইয়াৰ পিছত আমি ডাইৰেকশনটো চাম যে তাত আমি দুটা ল আমি মানি চলিম এটা হৈছে লেফট হ্যান্ড রুল আৰু এটা হৈছে রাইট হ্যান্ড পাম রুল সেই ল গিটা মানি চলাৰ বাবে এটো আমি জোৰ জবৰদস্তি v cross b লিখিব লগিয়া হৈছে b cross b আমি লিখিব নোৱাৰো ওকে ঠিক আছে aha next topic the direction of Lorentz force so direction of Lorentz force can be determined by using
either the following rules যিকোনো এটা ইউজ কৰা তুমি যিকোনো এটা ইউজ কৰা ফ্লেমিং লেফট হ্যান্ড রুল ইউজ কৰিব পাৰা আৰু ৰাইট হ্যান্ড পাম রুল ইউজ কৰিব পাৰা দুইটা রুলে ইউজ কৰিব পাৰা তুমি এনেকুৱা নহয় যে এই রুলটো ইউজ কৰিলে যেটো ডাইৰেকশন পাবা এটো কৰিলে বেলেগ এটা পাবা সেম ডাইৰেকশন পাবা তোমাৰ ইচ্ছা তুমি যেটো ইউজ কৰা দুইটা রুল কি হয় আমি ডিটেইলত চাও আহা প্ৰথমতে আহি গল ফ্লেমিংস লেফট হ্যান্ড রুল ইয়াত তুমি বেলেগ কাম কৰিব নালাগে stretch the thumb and the first two fingers of the left hand mutually perpendicular to each other বাও হাতখন লোৱা মোৰ এখন হু হাত এয়া বাও হাত তোমালোকে এই চ্যাপ্টাৰটো পঢ়োতে নিজে কামবিলাক কৰি থাকিবা মই যদি কৈছো বাও হাতখন লোৱা মুখ চাই না থাকিবা নিজে বাও হাতখন এনেকে লোৱা সবে ললা লৈ তুমি কি কৰিবা থাম টু ফার্স্ট ফিঙ্গার টু আৰু সেন্ট্রাল ফিঙ্গার টু মিউচুয়ালি পারপেন্ডিকুলার ডাইরেকশনত এনেকে ৰাখি দিয়া okay this is said to be your thumb first finger and central finger এই তিনিটা ফিঙ্গার তোমালোকে মিউচুয়ালি পারপেন্ডিকুলার টু ইচ আদার রাখি দিয়া রাখিলো এবাৰ কি কৰিম চোৱা if four finger points in the direction of magnetic field four finger মানে first finger to central finger in the direction of current then thumb gives the direction of force on the charged particle কি কলে যদি four finger কোন গল এটো four magnetic field তোমালোক বুজি এনেকে দেখাও এখন সাপোজ এখন ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশন এনেকে দেখুৱাৰ লগালগ এতিয়া মই বেলেগকে সাকে কব না লাগে যে ম্যাগনেটিক ফিল্ডখন কি হৈ আছে ইনওয়ার্ড হৈ আছে ইনওয়ার্ড এই বোৰ্ডখনত ঘুমাই যোৱাৰ নিচিনা হৈ আছে তাতে সাপোজ মই এটা কারেন্ট ক্যারিং কন্ডাক্টৰ এটা দেখালো এইটো আৰু মই কলো যে এটো কারেন্ট ক্যারিং কন্ডাক্টৰ হয় আৰু তাক আমি ম্যাগনেটিক ফিল্ডত থৈছো ম্যাগনেটিক ফিল্ডত মুভিং চার্জ হলেও ফোর্স দিব কারেন্ট ক্যারিং কন্ডাক্টৰ হলেও ফোর্স পাবহি কোনটো ডাইৰেকশনত ফোর্স পাব লৈ লোৱা বাও হাত তিনটা ফিঙ্গার যেটো ফোর ফিঙ্গার কোনটো ডাইৰেকশনত ৰাখিবলৈ কৈছে টুৱাৰ্ডছ দা ডাইৰেকশন অফ ম্যাগনেটিক ফিল্ড তুমি মনত ৰাখিবা এটা মনত ৰাখিবা এই দুটা মনত নাৰাখিবা কনফিউজ আহি যাব কনফিউজন পুৰা আহি যাব যে ম্যাগনেটিক ফিল্ড এটো আছিল নে এটো আছিল এটো আছিল নে এটো আছিল তুমি এনেকে ভাবা আমি যেহেতু ম্যাগনেটিক ফিল্ডৰ কথা পঢ়ি আছো ম্যাগনেটিজম ম্যাগনেটিক আৰু ইলেক্ট্ৰিক দুইটাই আছে বাট আমি ম্যাগনেটিজম বুলি কৈছো ন ফার্স্ট প্রিফারেন্স ফার্স্ট ফিঙ্গার টুক দিয়া ম্যাগনেটিক ফিল্ড ফার্স্ট ফিঙ্গার ম্যাগনেটিক ফিল্ড এটো মনত ৰাখিলে এটো এনে মনত থাকিব আৰু থামটোৱে ফোর্সৰ ডাইৰেকশন দেখায় হেতুটো জানিবাই এতিয়া আমি কি কৰিব লাগে ফার্স্ট ফিঙ্গার টু বা ফোর ফিঙ্গার টু আমি ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশনত পুনাই দিও হল সেন্ট্রাল ফিঙ্গার টু কারেন্টৰ ডাইৰেকশনত এয়া তেতিয়া হলে থামটো কোনফালে আছে ওপৰলে আছে তাৰ মানে এই কন্ডাক্টৰটোক ম্যাগনেটিক ফিল্ডে আপওয়ার্ড ডাইৰেকশনত কি দিব এটা ফোর্স দিব বুজিলো নে এইটোই হৈছে আমাৰ এই ৰুলটো স্যাৰ এইটোটো কারেন্ট ক্যারিং কন্ডাক্টৰ হৈ গল চাৰ্জৰ ক্ষেত্ৰত কেনেকে হ'ব তেতিয়া হলে তুমি এনেকে ধৰণেও দেখাব পাৰা ম্যাগনেটিক ফিল্ডখন সিম্পলি এনেকেও দেখাব পাৰা সাপোজ এখন ম্যাগনেটিক ফিল্ড আৰু মই কলো যে ইয়াত ইলেক্ট্ৰন এটাই মুভ কৰি আছে এই ফাললে এটা কোৱা ফোর্স কোনফালে ইলেক্ট্ৰনটোৰ ওপৰত ফোর্স কোনফালে হ'ব তেতিয়া তুমি কি মাথা মাৰিবা তুমি মাথা মাৰিবা যে আচ্ছা ইলেক্ট্ৰন যদি এইফালে গৈ আছে কারেন্ট কোনফালে হ'ব অপোজিট ডাইৰেকশনত yes কারেন্ট হ'ব অপোজিট ডাইৰেকশনত প্ৰথমতে ফার্স্ট ফিঙ্গাৰ কাম four finger towards the direction of magnetic field central finger towards the direction of current not towards the direction of velocity কিন্তু দেই এইফালে মুভ কৰিছে velocity এইফালে no doubt কারেন্টৰ ডাইৰেকশন কোনফালে হ'ব এইফালে হ'ব থামটো কোনফালে হৈছে ডাউনওয়ার্ড ডাইৰেকশনত গতিকে এবাৰ ইয়াৰ ওপৰত ফোর্স কোনফালে লাগিব ডাউনওয়ার্ড ডাইৰেকশনত গতিকে আমি ফোর্সৰ ডাইৰেকশনটো তেনেকে উলিয়াব পাৰো বুজি পালানে কথাটো আৰু যদি আমি ধৰি লওঁ যে ইয়াত এটা প্ৰটনৰ কথা কোৱা হৈছে পজিটিভ চাৰ্জ সো পজিটিভ চাৰ্জটো যদি এফালে মুভ কৰিছে পজিটিভ চাৰ্জে যি ডাইৰেকশনত মুভ কৰে কারেন্ট সেম ডাইৰেকশন প্ৰথমতে ফোর ফিঙ্গার টুৱাৰ্ডছ দা ডাইৰেকশন অফ ম্যাগনেটিক ফিল্ড সেন্ট্রাল ফিঙ্গার টুৱাৰ্ডছ দা ডাইৰেকশন অফ কারেন্ট থাম টুৱাৰ্ডছ দা ডাইৰেকশন অফ ফোর্স তুমি এফালে পালা যে এফালে তাৰ মানে ফোর্সটো দিয়া হৈছে ক্লিয়াৰ হেতুকে মই ইয়াত বুজাইছো সোৱা যে এফালে নর্থ আৰু এফালে সাউথ পোল আছে গটিকে নর্থ টু সাউথ ম্যাগনেটিক ফিল্ড এফালে আছে ম্যাগনেটিক ফিল্ড কোনফালে হয় নর্থ টু সাউথ হয় আৰু ইয়াত যেটো কারেন্ট ফ্লো হৈ আছে ইয়াত যেটো কারেন্ট হেতু সাপোজ এফালে আছে এফালে তোমাৰ গাৰ ফালে ওলাই গৈছে সো সেন্ট্রাল ফিঙ্গাৰটো তোমাৰ গাৰ ফালে আছে থামটো তেতিয়া কোনফালে পৰিছে ওপৰ ফালে তাৰ মানে এই কন্ডাক্টৰটোৰ আপওয়ার্ড ডাইৰেকশনত কি আহিব এটা ফোর্স আহিব ক্লিয়াৰ সুপাৰ ক্লিয়াৰ লিখা লিখো
হৈছে ডান এতিয়া চোৱা এতিয়া মই তোমাক কোৱেশ্চনটোৰ আনসাৰ দিও যে F is equals to Q into V cross B স্যার কিয় লিখিলে B cross V কিয় নিলিখিলে তাৰ আনসাৰটো মই এতিয়া দি যাও যে এনেকে যে আছিলে ম্যাগনেটিক ফিল্ডখন এফালে আছিলে ভেলোসিটি এফালে আছিলে আৰু ফোর্সটো আমি কোনফালে পাম আমি ফোর্সটো কোনফালে পাম চোৱা যেহেতু আমি এই গুটেই যেটো আমি পঢ়িছিলো এটা বস্তুটো তাত আমি এটা পজিটিভ চার্জ বুলি ধৰি লৈছিলো সো এইফালে ডাইৰেকশন আছে তাৰ মানে যেটো ডাইৰেকশনত হি ফ্লো হৈছে এই ডাইৰেকশনটো এটো হৈছে ভি ভেক্টৰ তাৰ যদি আমি sin থিটা কম্পোনেন্টটো লওঁ v sin থিটা হেতু হ'ব ইয়াৰ পারপেন্ডিকুলার কম্পোনেন্ট আমিটো দেখিছিলো যে ফোর্স ইজ ডাইরেক্টলি প্রপোর্শনাল টু v নহয় v sin থিটা v টোৰ ওপৰত ডিপেন্ড নকৰে v sin থিটা কম্পোনেন্টৰ ওপৰত ডিপেন্ড কৰে তাৰ মানে ম্যাগনেটিক ফিল্ডৰ পারপেন্ডিকুলার কম্পোনেন্ট এতিয়াৰ বাবে তোমালোকে এনেকে ভাবি লোৱা যে ইয়াত কি আছে ইয়াত এইটো আছে v sin থিটা velocity sin theta component magnetic field কেনেকে আছে 90 ডিগ্ৰী এংগলত আছে এহাতৰ মাজত এংগল কিমান 90 ডিগ্ৰী এটা যদি পজিটিভ চার্জ হয় এটো কোনফালে তোমাৰ গাৰ ফালে আছে দেই এটো তোমাৰ গাৰ ফালে আছে সো তোমাৰ গাৰ ফালে কারেন্ট হ'ব ম্যাগনেটিক ফিল্ড আছে এই ফাললে তো থামটো কোনফালে হ'ব ওপৰ ফাললে এই ফালে হ'ব সো এই ফালে ফোর্স হ'ব এটা তুমি যদি এটো v ক্রস b নিলিখি তুমি যদি b ক্রস v লিখা তেতিয়া হলে কিন্তু ফোর্সৰ ডাইৰেকশন উল্টা হৈ যাব যেটো আমাক লেফট হ্যান্ড থাম ৰুলে নকয় সৰি লেফট হ্যান্ড ৰুলে যেটো আমাক নিদিয়ে লেফট হ্যান্ড ৰুলেটো আমাক ওপৰ ফালেহে দি আছে আমি যেতিয়া v ক্রস b লিখো আমি এনেকে বুজিম রাইট হ্যান্ডখন লোৱা v ক্রস b এফালে v হেফালে b v পৰা b ফালে পুনাই দিয়া এটো কিন্তু b ক্রস v মিনিংটো হল b ক্রস v ডাউনওয়ার্ড ডাইরেকশন v কোনফালে আছে v v ক্রস b b ক্রস v বুজি পাইছা এটা আমি v sin থিটা ক্রস b বুলি কোৱা নাই আমি কৈছো v ক্রস b সো এই হেতুৰ ক্ষেত্ৰটো একে হ'ব তুমি এফালে সাপোজ v ভেক্টৰ আছে সো v ক্রস b এফালে হ'ব কিন্তু b ক্রস v এফালে হ'ব v ক্রস b বুলি কলে v পৰা b লে পকাই দিয়া এনেকে b ক্রস b বুলি কলে b পৰা v লে পকাই দিয়া এনেকে কিমান এংগল হেতু বাদ দিয়া বুজি পালা গতিকে সেই হিচাপত আমি যেটো লেফট হ্যান্ড ৰুলটো আমি কি কৰিব নোৱাৰো এভয়েড কৰিব নোৱাৰো সো সেই হিচাপত আমি কি কৰিব লাগিব এটো b ক্রস v লিখিব নোৱাৰো আমি v ক্রস b লিখিব লাগিব কিন্তু v ক্রস b লিখিলেহে ফোর্সটো আপওয়ার্ড ডাইৰেকশনত এই কেছটো তুমি পাবা তাৰ মানে ক্লিয়াৰ এতিয়া আহিবা নেক্সট right hand palm rule this is very easy ইয়াত কি কোৱা হৈছে চোৱা যে open the right hand and place it so that tip of the fingers points in the direction of magnetic field and the thumb in the direction of velocity of positive charge then the palm faces towards the force as shown in the figure কি কোৱা হৈছে মই এই ডায়াগ্ৰামটো লৈ লওঁ বুজিবলে ভাল হ'ব যে এফালে আমি দেখিছিলো b ভেক্টৰ আছিল তাৰ লগত থিটা এংগল কৰি এফালে আছিলে v ভেক্টৰ তুমি এটা কাম কৰা যে এটো সাপোজ প্লাস q চাৰ্জটো তুমি তোমাৰ হুহাতখন লোৱা রাইট হ্যান্ডখন লোৱা কমপ্লিট এনেকে লোৱা তাৰ পিছত তুমি কি কৰা place it so that tips of the fingers points in the direction of the magnetic field তুমি এনেকুৱাকে হাতখন মেলি দিয়া যাতে এই টিপ কেটা মোৰ ফিংগাৰ কেটা হা এই থামটো বাদ দি বাকি চাৰিটা ফিংগাৰ যাতে ম্যাগনেটিক ফিল্ডখনৰ ফাললে থাকে কোন ফালে থাকে ম্যাগনেটিক ফিল্ডখনৰ এফালে এনেকে ৰাখিলো এনেকে ললো ম্যাগনেটিক ফিল্ডখনৰ ফালে দি দিলো এনেকে নহয় এনেকে এনেকে ওকে তাৰ পিছত কি কৰিম the magnetic field and the thumb in the direction of velocity thumb to কোন ফালে ৰাখিম velocity direction এফালে ম্যাগনেটিক ফিল্ড thumb to এফালে thumb to আমি ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশনত ৰাখিম positive charge যেটো velocity direction হেফালে ৰাখিম then the palm faces towards the face as shown in the figure তেতিয়া হলে আমাৰ হাতৰ তলুৱাখন কোন ফালে থাকিব ওপৰলে আছে নে নাই গতিকে আমি কম ইয়াৰ ডাইৰেকশনটো কোন ফালে হ'ব এই ফোর্সটো ডাইৰেকশন এফাললে হ'ব বুজি পালানে বস্তুটো বুজি পালো এইটোকে নেদেখাই মই যদি অথনি দেখুৱা ডায়াগ্ৰামটো দেখাও তেতিয়াও সেম বস্তু যে ম্যাগনেটিক ফিল্ড সাপোজ এনেকে আছে ইনওয়ার্ড ডাইৰেকশন আচ্ছা ঠিক আছে মই ম্যাগনেটিক ফিল্ড সাপোজ আউটওয়ার্ড ডাইৰেকশনতে ললো বেলেগ এটা কৰো আউটওয়ার্ড ডাইৰেকশনত আছে ম্যাগনেটিক ফিল্ড তোমাৰ গাৰ ফালে উলাই আহিছে ম্যাগনেটিক ফিল্ড বোৰ্ডখনৰ পৰা তোমাৰ গাৰ ফালে উলাই আহিছে ম্যাগনেটিক ফিল্ড আৰু তাতে এটা চাৰ্জ আছে প্লাস q চাৰ্জ হি মুভ কৰি আছে এফালে v ভেলোসিটিৰ হৈতে তো তুমি ইয়াত চাৰ্জটোৰ ওপৰত ফোর্স কোন ফালে লাগিছে কেনেকে উলিয়াবা হু হাতখন লোৱা
এই ফ'ৰ ফিংগাৰটো তুমি মেগনেটিক ফিল্ডৰ ডিৰেকশ্যনত ৰাখা কোনফালে আছে মেগনেটিক ফিল্ড তোমাৰ গাৰ ফালে কেনেকৈ ৰাখিম এনেকৈ ৰাখি লৈ ভেলচিটিৰ ডিৰেকশ্যনটো মই কোনফালে পুনাব লাগিব সৰি থামটো কোনফালে পুনাব লাগিব ভেলচিটি ডিৰেকশ্যন ভেলচিটি কোনফালে আছে এইফালে আহিলে নে তো হাতৰ তলুৱাখন কোনফালে গৈছে তলফাললৈ সো এতিয়া আমি কম যে ইয়াৰ ওপৰত ফোৰ্স কোনফালে লাগিব এইটো ডিৰেকশ্যনত লাগিব বুজি পালা আৰু যদি এটো ইনওয়ার্ড হলহেতেন তেতিয়াহলে মই আমাৰ ফ'ৰ ফিংগাৰ কিটা চাৰিটা ফিংগাৰ মই কেনেকৈ ৰাখিলোহেতেন এনেকৈ ভেলচিটি কোনফালে এইফালে পামটো কোনফালে পৰিছে এইফালে সো তেতিয়া ফোৰ্স ইয়াৰ ওপৰত কোনফালে হলহেতেন এইফালে হলহেতেন ক্লিয়াৰ অৰ নট কোৱা এটো হৈছে ৰাইট হ্যান্ড পাম ৰুল আৰু আগৰটো হৈছে লেফট হ্যান্ড ৰুল হ'ব লেফট হ্যান্ড থাম ৰুল বুলি কৈ নিদিবা লেফট হ্যান্ড ৰুল ফ্লেমিংছ লেফট হ্যান্ড ৰুল ফ্লেমিঙৰ ৰাইট হ্যান্ড ৰুলও আছে লেফট হ্যান্ড ৰুল যেনেকৈ আছে একদম এজ ইট ইজ আমি ৰাইট হ্যান্ড ৰুলটো পামগে পিছত পাম হ'ব ভেৰি গুড দুটা স্পেশাল কেস আছে চোৱা দুটা স্পেশাল কেস আছে প্ৰথমতে এটা আমি কেস ক'ব পাৰো যে কিহৰ ক্ষেত্ৰত এই কিউ আমি যে দেখাইছো লৰেন্স ম্যাগনেটিক ফোর্স F = বা আমি ম্যাগনিটিউড ফৰ্মত লিখিছো F = BQV sin θ আমি পাইছোনে লৰেন্স ম্যাগনেটিক ফোর্স তাত একচুয়ালি তিনিটা কেস আহে ফার্স্ট কেসটো হল when V = 0 V0 ৰ মিনিং কি যে চাৰ্জটো কোট আছে চাৰ্জটো ৰেষ্টত আছে আমি জানোৱে ৰেষ্টত থাকিলে ফোর্স নিদিয়ে তুমি ম্যাথমেটিক্যালি এবাৰ জানি লোৱা যে যেতিয়া ৰেষ্টত থাকিব এই এক্সপ্ৰেছনটোত B * Q * V ঠাইত কি বহাই দিবা 0 * sin θ সো 0 মাল্টিপ্লাই মানে 0 আৰু ফোর্সটো কি হৈ থাকিলে 0 ম্যাগনেটিক ফোর্স নাই যদি চাৰ্জটো ৰেষ্টত থাকে তাৰ মানে যদি ভেলচিটি 0 হৈ থাকে আৰু এটা কেস কৈছে এটো মই ফাৰ্স্ট কেসটো ইয়াতে মই কৈ দিলো হা তাৰ পিছত আৰু দুটা কেস কি আহে এটা হল তোমাৰ θ = 0 ডিগ্ৰী কেস হয়নে এইটো আমাৰ ফাৰ্স্ট কেসটো ওকে আৰু দুটা কেস মই কি কম θ = 0 ডিগ্ৰী যদি তুমি ইয়াতে θ 0 ডিগ্ৰী বহাই দিয়া F = কিমান হ'ব BQV sin 0 ডিগ্ৰী sin 0 মানে 0 গতিকে কিমান হ'ব 0 F = 0 হ'ব যদি θ 180 ডিগ্ৰী হয় তেতিয়াহলে কি হ'ব তুমি ইয়াৰ পৰা ম্যাথমেটিক্যালি প্ৰথমতে চাই লোৱা BQV sin 180 ডিগ্ৰী আৰু sin 180 মানেও 0 তেতিয়াও 40 কি মিন কৰিলে ই তাৰ মানে এইটোৱে বুজালে নেকি বাৰু যে ম্যাগনেটিক ফিল্ডৰ ডিৰেকশ্যন যদি এইফালে হয় আৰু তাৰ প্যাৰেলেলি যদি চাৰ্জটো মুভ কৰে চাৰ্জটো যদি প্যাৰেলেলি মুভ কৰে বা প্যাৰেলেলি মুভ কৰা মানে θ = 0 ডিগ্ৰী কেস বা যদি ম্যাগনেটিক ফিল্ড এইফালে হয় আৰু চাৰ্জটোৱে এন্টি প্যাৰেলেলি মুভ কৰে এইফালে তাৰ মানে ইয়াত ভেলচিটি এইফালে হৈছে গতিকে θ = 180 ডিগ্ৰী কেস দুইটা কেসতে তুমি কি বুলি কবা যে তাত কোনো ধৰণৰ ম্যাগনেটিক ফিল্ড নাই মানে ম্যাগনেটিক ফোর্স নাই বুজি পাইছা একচুয়ালি আমি এনেকে দেখাম যে চাৰ্জটোৱে একটা লাইনতে এন্টি প্যাৰেলেলি এইফালে ভি ভেক্টৰ এইফালে আছে এটোৰ ক্ষেত্ৰত এইফালে সেম ডিৰেকশ্যন ম্যাগনেটিক ফিল্ডৰ সেম ডিৰেকশ্যন θ 0 ডিগ্ৰী সো প্যাৰেলেল কেস হেতু ক্ষেত্ৰত আমি কি বুলি কম যে ইয়াত কোনো ধৰণৰ কি নাহে ফোর্স নাই এনেকে দেখুৱা একে কথা θ 0 ডিগ্ৰী হ'ব এইটোৰ ক্ষেত্ৰত কি হৈ গল θ হৈ গল তোমাৰ 180 ডিগ্ৰী ম্যাগনেটিক ফিল্ডৰ লগত যেতিয়া এন্টি প্যাৰেলেলি থাকিব সেই কেসটো কোনো ধৰণৰ ফোর্স নাহে ক্লিয়াৰ yes or no কোৱা সো মই যদি কম যে ইয়াত এইটো ডিৰেকশ্যনত ইনওয়ার্ড ডিৰেকশ্যনত ম্যাগনেটিক ফিল্ড আছে হা আৰু এটা কন্ডাক্টৰ আছে কন্ডাক্টৰটো এনেকে ভিতৰলৈ আছে তাত কাৰেন্টটো হেফালে গৈছে তাৰ মানে তাৰ ক্ষেত্ৰত ম্যাগনেটিক ফোর্স আহিবনে নাহে বিকজ তাত কি হৈছে যে সেম ডিৰেকশ্যনত ভেলচিটিও আছে আৰু সেম ডিৰেকশ্যনত সাপোজ পজিটিভ চাৰ্জ এটা এফালে মুভ কৰিছে সেম ডিৰেকশ্যন হৈ গৈছে ম্যাগনেটিক ফিল্ড আৰু তাৰ ডিৰেকশ্যন সেম বা কাৰেন্ট কেৰিং কন্ডাক্টৰ এফালে মুভ কৰিছে হয়নে সো চাৰ্জ হয়তো এফালে হ'ব নহয়তো এফালে হ'ব সো হে চাৰ্জৰ ডিৰেকশ্যন যদি ইয়াৰ লগত প্যাৰেলেল বা এন্টি প্যাৰেলেল হয় ই যদি ঘুমাই গৈছে আৰু চাৰ্জ ওলাই আহিছে হেনেকুৱা কেছতো তুমি ম্যাগনেটিক ফিল্ড কি পাবা 0 পাবা কোৰ পৰা গম পালা ম্যাথমেটিক্যালি ফ্ৰম দিস কেস আৰু আমি কি এপ্লাই কৰিব পাৰো ইয়াত যেটো আমাৰ ম্যাক্সওয়েল কি বুলি কৈছিলো আমি ম্যাগনেটিক ফোর্সৰ বাবে ম্যাক্সওয়েলৰ যেটো ইকুৱেচন যাক আমি কৈছিলো এক্সপ্ৰেছন ফৰ ম্যাগনেটিক ফোর্স ওকে এইটোৰ কথা কৈ আছো লৰেন্স ম্যাগনেটিক ফোর্স বুজি পাইছা লৰেন্স ম্যাগনেটিক ফোর্সৰ এক্সপ্ৰেছনটোৰ পৰা আমি এই দুটা কেছত
আহিব পাৰো একচুয়ালি তিনটা কেছে হৈ গল বুজি পালো নেক্সট আহি যোৱা conclusion হেতুৱে যে if the charge moving parallelly or anti-parallelly to the magnetic field, the Lorentz magnetic force will be 0. Charge যদি parallelly যায় magnetic field যেফালে হেফালে যদি charge move কৰে বা complete opposite direction or move কৰে 0 degree case হৈ যাব parallel, opposite direction anti-parallel 180 degree case, তেতিয়া হলে তাত total force 0 হ'ব Lorentz magnetic force. Then আহি যোৱা Lorentz force. একদম simple হয় যদি তুমি Lorentz magnetic force গম পাইছা তেতিয়া হলে Lorentz force গম পাব পাৰা. Suppose এনেকুৱা হল যে চাৰ্জ এটাই মুভ কৰি আছে দুখন ফিল্ডৰ আন্ডাৰত ই এখন ইলেক্ট্ৰিক ফিল্ডো আছে ইয়াত এখন ম্যাগনেটিক ফিল্ডো আছে ধৰিলো আমি অকনমান আগতে কৈছিলো যে এই চাৰ্জটোৱে মুভ কৰি আছে এফালে কারেন্ট আছে গতিকে ইয়াৰ চাৰিফালে এখন ম্যাগনেটিক ফিল্ড প্ৰডিউস হৈছে লগতে মই এনেকেও কইলো যেনিবা যে এই ইয়াত এখন ইলেক্ট্ৰিক ফিল্ডো আছে এখন ম্যাগনেটিক ফিল্ডো ই পাই আছে আৰু এখন ইলেক্ট্ৰিক ফিল্ডো ই পাই আছে সাপোজ বেলেগ এটা চাৰ্জ সিস্টেমৰ বাবে এক্সটাৰ্নাল চাৰ্জৰ বাবে ই ম্যাগনেটিক ফিল্ডো পাই আছে লগতে এক্সটাৰ্নাল চাৰ্জটোৰ বাবে হি ইলেক্ট্ৰিক ফিল্ডো আছে এনেকুৱা হৈছে যে চাৰ্জ এটা আছে হি মুভ কৰিছে ম্যাগনেটিক ফিল্ড এখনটো মুভ কৰিছে ইলেক্ট্ৰিক ফিল্ড এখনটো মুভ কৰিছে আমি এটা বস্তু জানো নে নাজানো যে যদি এখন ইলেক্ট্ৰিক ফিল্ড থাকে ইলেক্ট্ৰিক ফিল্ডখনত আমি যদি কওঁ যে এটা চাৰ্জে মুভ কৰে সেই চাৰ্জটোৰ ওপৰত বা এটা চাৰ্জৰ ওপৰত যেটো ফোৰ্স লাগে হেতু ফোৰ্সটো কিমান হয় বাৰু q into e ভেক্টৰ জানো আৰু এই মাত্ৰ আমি গম পালো যে ম্যাগনেটিক ফিল্ডত যেতিয়া মুভ কৰিব তেতিয়া হলে তাৰ ওপৰত যেটো ফোৰ্স হয় হেতু কিমান হয় q into v cross b এটো আমি এতিয়া পালো এতিয়া তুমি কৈছা যে ইলেক্ট্ৰিক ফিল্ডেও ফোৰ্স দিছে ইলেক্ট্ৰিক আৰু ম্যাগনেটিক ফিল্ড দুইখন ফিল্ডতে মুভ কৰি আছে দুইখন ফিল্ডে আছে একেটা টাইমতে তো এইটো ফোৰ্সও পাবো এইটো ফোৰ্সও পাবো ইলেক্ট্ৰিক ফিল্ডে হে চাৰ্জটোৰ ওপৰত লগোৱা ফোৰ্স কিমান q into e ভেক্টৰ আৰু ম্যাগনেটিক ফিল্ডে হে চাৰ্জটোৰ ওপৰত লগোৱা ফোৰ্স কিমান q into v cross b ভেক্টৰ তেতিয়ালে তুমি ইয়াৰ ক্ষেত্ৰত টোটাল কিমান ফোৰ্স লগাইছে বুলি কলে তুমি কি বুলি কবা স্যাৰ দুইটা প্লাস কৰি দিও কি প্লাস কৰি দিম q into e ভেক্টৰ প্লাস q into v cross b ভেক্টৰ তাৰ পৰা তুমি q টো কমন লৈ লোৱা e ভেক্টৰ প্লাস v cross b ভেক্টৰ খতম এইটো সো ইয়াক আমি লরেন্স ম্যাগনেটিক ফোর্স বুলি নকও কিয়নো ইয়াত অকল ম্যাগনেটিক ফোর্স নাই ম্যাগনেটিক ইলেক্ট্রিক দুইটাই আছে আৰু বেছি সিম্পল হৈ গল লরেন্স ফোর্স অকল ম্যাগনেটিক থাকিলে লরেন্স ম্যাগনেটিক ফোর্স দুইটা ফোর্স থাকিলে সিম্পলি লরেন্স ফোর্স সো ইয়াত কি বুলি কোৱা হৈছে সো ডেফিনিশনটো if a charged particle is allowed to move in a combination of both magnetic and electric field electric আৰু magnetic field দুইখনে আছে তাত যদি চাৰ্জ এটা মুভ কৰে then the net force experienced by the particle is called Lorentz force তেতিয়া হলে net force total force electric fieldৰ বাবে পোৱা magnetic fieldৰ বাবে পোৱা দুইটা ফোর্স যদি প্লাস কৰি দিয়া যেটো ফোর্স পাবা তাক আমি নাম দিও Lorentz force and which is the expression for Lorentz force clear বলো হৈ গল আৰু এটা টপিক আমি পঢ়িব পাৰো আজি so these chapters are very interesting আমি physics to feel কৰিব পাৰো এই বিলাক chapter মানে বহুত বেছি এটমিক লেভেলতো বস্তু নাই হয়নে আমি ইমাজিন কৰিব পৰাকে মানে বস্তুখিনি আমি ইমাজিন কৰিব পাৰো হেতু কাৰণে আমাৰ পঢ়ি চাগে ভাল লাগে এই chapter এবাৰ আহি যোৱা নেক্সট কি আছে চাবা magnetic force on a current carrying conductor এবাৰ চাৰ্জ নহয় এটা কারেন্ট ক্যারিং কন্ডাক্টর ধৰি লোৱা এখন ম্যাগনেটিক ফিল্ড আছে let us consider a magnetic field whose direction is as shown in the figure হে বুলি লিখিব পাৰা যাৰ ডাইৰেকশনটো আমি ইয়াত দেখাইছো কেনেকে দেখাইছো ইনওয়ার্ড হৈ আছে আৰু তাত তুমি কনসিডাৰ কৰি ললা এটা কারেন্ট ক্যারিং কন্ডাক্টর let us consider a current carrying conductor of cross sectional area A and length L হেবিলাকে আমি লিখি দিছো ক্লাস নোটটো আৰু হেয়াকে আমি আঁকিব লাগে হলে আৰু মই কলো যে let I current is flowing through the conductor আমি ডাঙৰকে দেখাইছো বুজিবৰ বাবে I current এফালে ফ্লো হৈ আছে হে কথা ম্যাগনেটিক ফিল্ড এখন আছে এফালে I current ফ্লো হৈ আছে তাৰ length L তাৰ cross sectional area A so আমি এই বস্তু কিটা আমি লিখি লব পাৰো এনেকে ধৰণৰে যে let a conductor
of cross sectional area A and length L is carrying a current I. Eta conductor আমি consider কৰি লৈছো যে I current carry কৰি আছে যাৰ cross sectional area A যাৰ length L. Let the conductor is এবোৰ লিখিব দৰকাৰি নাই মই লিখাই থৈছো নোটত কোনোবাই কমপ্লেইন কৰি থাকে কেতিয়াবা স্যাৰ আপুনি লিখি লিখি কিয় নপঢ়ায় মই কাৰণে দেখাইছো যে লিখিলেনো কি লিখা হয় এইখিনি লিখা হয় যিখিনি বস্তু মই কৈ দিলো বুজি পাইছা let the conductor is placed in a uniform magnetic field সুষম এখন magnetic fieldত ৰাখিছো magnetic field as shown in the figure যদি মই কওঁ as shown in the figure তেতিয়া হলে তুমি আৰু এক্সপ্লেইন কৰি থাকিবলৈ দৰকাৰ নাই যেটো তুমি ফিগাৰটো আঁকিয়ে দিছা হিয়ে বুজাব যে ম্যাগনেটিক ফিল্ডৰ ডাইৰেকশন কোনফালে কেনেকে ধৰণে তুমি প্লেস কৰিছা সব বস্তু ফিগাৰতে বুজাই দিব এনেকে ধৰণে আমি লিখিব লাগে লিখাৰ পিছত এবাৰ আহি গল আমাৰ ম্যাথমেটিক্যাল ডেৰিভেশনৰ কামখিনি আহি যাব মানে লিখিব নালাগে তোমালোকে যেটো ক্লাস নোটত আছে এইবোৰ বস্তু আছে লিখাই থোৱা আছে এতিয়া আমি ম্যাথমেটিক্যাল আমি ডেৰিভেশনটোত আহি যাও সোৱা এটা বস্তু আমি গম পাইছো যে ইয়াৰ ওপৰত দিয়া যেটো ফোর্স হ'ব কারেন্ট ক্যারিং কন্ডাক্টৰটোৰ ওপৰত দিয়া ফোর্স হেতু আমি কেনেকে লিখিব পাৰিম আমি জানো যে এটা চাৰ্জৰ ওপৰত দিয়া ফোর্স হলে q * v × b বুলি লিখো কিন্তু ইয়াতটো এটা চাৰ্জ নাই কারেন্ট যদি এফালে ফ্লো হৈছে তাৰ মানে thousands of lakhs of electrons are moving in the opposite direction yes or no বা যদি তুমি পজিটিভ চাৰ্জ বুলি ধৰি লোৱা তেতিয়া হলে a large number of positive charges are flowing in this conductor but আমি জানো যে actually ইলেক্ট্ৰনে মুভ কৰে যদি তুমি ধৰি লোৱা আমি দুটা টাইপৰ কারেন্ট পাইছিলো ইলেক্ট্ৰিক কারেন্ট এন্ড আৰু এটা আছিল আমাৰ কি ইলেক্ট্ৰিক কারেন্ট আৰু কি আছিল আমাৰ কনভেনশনাল যেটো কারেন্ট আছিল মানে কনভেনশনাল কারেন্টৰ ডাইৰেকশন আৰু ইলেক্ট্ৰিক কারেন্টৰ ডাইৰেকশন আমি পঢ়িছিলো অপোজিট টু ইচ আদাৰ এতিয়া আমি কলো যে এইফালে গৈছে সাপোজ ইলেক্ট্ৰনৰ মুভমেন্ট নহয় পজিটিভ চাৰ্জৰ মুভমেন্ট তুমি ইমাজিন কৰা যেনিবা পজিটিভ চাৰ্জ এফালে মুভ কৰি আছে সো তুমি ইয়াত গম পাবা কি বলে যে ইয়াত এটা পজিটিভ চাৰ্জ নহয় ইয়াত এহুবমান পজিটিভ চাৰ্জে মুভ কৰি আছে আমাৰ এক্সপ্ৰেশনটো ইজি হৈ যায় যদি আমি পজিটিভ বুলি ইমাজিন কৰি লোৱাত কোনো বাধা নাই প্ৰ্যাকটিক্যালি ইয়াত ইলেক্ট্ৰনে মুভ কৰিব ইটস ওকে থিওৰিটিক্যালি তুমি ইমাজিন কৰিব পাৰা যে পজিটিভ চাৰ্জে সাপোজ মুভ কৰি আছে তেতিয়া কি হ'ব তুমি ইয়াত স্মল q নিলিখি তুমি ইয়াত এটা বস্তু লিখি দিয়া ক্যাপিটাল q তাৰ মানে টোটাল চাৰ্জ আগতে এটা চাৰ্জ এফালে মুভ কৰিছিলে এবাৰ তাত হাজাৰটা লাখটা চাৰ্জ মুভ কৰিছে বুজি পাইছা মানে চাৰ্জ পাৰ্টিকল মুভ কৰিছে বুজি পাইছা এটা চাৰ্জ বুলি কোৱাটো ভুল আসলতে এটা চাৰ্জ পাৰ্টিকল বুলি ক'ব লাগে চাৰ্জটো এটা এমাউন্ট হে হয় সো এই ফলৰ পৰা এই ফললে সাপোজ এহুবমান পজিটিভ চাৰ্জে মুভ কৰি আছে তাৰ বাবে টোটাল চাৰ্জটো মই q লিখিছো হল এতিয়া মই যদি ধৰি লওঁ যে ইলেক্ট্ৰন ডেন্সিটি e ইলেক্ট্ৰন ডেন্সিটি টু n বুলি মই ধৰি ললো ইলেক্ট্ৰন ডেন্সিটি মানে কি মই ইয়াত যদি ধৰি লওঁ যে n টো হৈছে ইলেক্ট্ৰন ডেন্সিটি তাৰ মানে কি যে পাৰ ইউনিট ভলিউমত কিমানটা ইলেক্ট্ৰন আছে পাৰ ইউনিট ভলিউমত কিমানটা ইলেক্ট্ৰন আছে n টা ইলেক্ট্ৰন আছে আমি আগতেও কৰিছো এটো যদি পাৰ ইউনিট ভলিউমত n টা ইলেক্ট্ৰন আছে যদি পাৰ ইউনিট ভলিউমত n টা ইলেক্ট্ৰন আছে তেতিয়া হলে টোটাল কিমানটা ইলেক্ট্ৰন আছে টোটাল ভলিউম n ইনটু কিমান হ'ব টোটাল ভলিউম ই আমাক কি দিব টোটাল নাম্বাৰ অফ ইলেক্ট্ৰন হয়নে বাৰু আমি যদি লিখো যে q = ne তাৰ মানে কি এটা ইলেক্ট্ৰনত থকা চাৰ্জ কেনেকে পাম আমি বা ইলেক্ট্ৰন থকা চাৰ্জ টোটাল চাৰ্জ আমি কেনেকে পাও কিমানটা ইলেক্ট্ৰন আছে আৰু এটা ইলেক্ট্ৰনৰ চাৰ্জ কিমান সো ইয়াতো তুমি হেতুৱে লিখিবা q ঠাইত কি লিখিবা n * e এই n টো কি n আমি ভৰাইছো টোটাল n টোটাল কিমান নাম্বাৰ অফ ইলেক্ট্ৰন আছে n e হল ইনটু সাপোজ ইয়াত কি আছে v × b আছে একদম কমপ্লিকেটেড নকৰিবা লৰেন্স ম্যাগনেটিক ফোর্স q * v × b কেলে স্যার লরেন্স ম্যাগনেটিক ফোর্স ইউজ কৰিলে কিয়নো আমি ম্যাগনেটিক ফোর্স উলিয়াবলৈ গৈ আছো খালি এটা চাৰ্জৰ ওপৰত নহয় এটা কারেন্ট ক্যারিং কন্ডাক্টৰ বুলি কলে তোমাৰ ব্ৰেইনটোৱে কি কেচ কৰিব লাগিব যে এটা নহয় হাজাৰ হাজাৰ চাৰ্জে ইয়াত মুভ কৰি আছে কারেন্ট ক্যারিং কন্ডাক্টৰ মানেও চাৰ্জে মুভ কৰাই হল খালি বহুত চাৰ্জ
সো বহুত চাৰ্জৰ বাবে মই কিউ ধৰি লৈছো ক্যাপিটেল কিউ আৰু আমি জানো যে এটা ইলেক্ট্ৰনৰ বাবে হৈছে চাৰ্জ ই গতিকে দুটাৰ বাবে 2 * e টোটেল সাপোজ এনটা ইলেক্ট্ৰন ইয়াতে মুভ কৰি আছে মই ইলেক্ট্ৰন বুলি কলো কোনো আপত্তি নাই ইয়াতে এনটা ইলেক্ট্ৰনে মুভ কৰি আছে ওকে এনটা ইলেক্ট্ৰনৰ বাবে তুমি কি কৰবা n * e টোটেল চাৰ্জ কিমান ইয়াত আছে কিমানে মুভ কৰিছে n * e n মানে টোটেল নাম্বাৰ অফ ইলেক্ট্ৰন কেনেকে পাবা পাৰ ইউনিট ভলিউমত থকা ইলেক্ট্ৰন মাল্টিপ্লাইড বাই টোটেল ভলিউম কিমান হ'ব ক্ৰস সেকশনাল এৰিয়া ইনটু a এটো আমাক কি দিব টোটেল ভলিউম দিব হয়নে সো আমি n ইনটু কি লিখিম al এটো আমাক দিব টোটেল নাম্বাৰ অফ ইলেক্ট্ৰন এটা ইলেক্ট্ৰনৰ চাৰ্জ কিমান e আৰু যেতিয়া ইলেক্ট্ৰনে মুভ কৰিব তেতিয়া ভেলোসিটিটো কি বুলি লিখিবা ইয়াত এই ভেলোসিটিটো এটাৰ বাবে নহয় কেটাৰ বাবে আহিব গুটেই হে ক্যাপিটেল n টা ইলেক্ট্ৰন গুটেই হোপা ইলেক্ট্ৰনৰ বাবে কি ভেলোসিটি আহে হেতু আহে ড্ৰিফট ভেলোসিটি ইয়াত v টো কি হ'ব ড্ৰিফট ভেলোসিটি এখিনলৈকে আমাৰ ক্লিয়াৰ হৈ আছে নে নাই মোক কৈ দিয়া পটককে কৈ দিয়া যে আমি কি কৰিলো ম্যাগনেটিক ফিল্ডখনত কারেন্ট ক্যারিং কন্ডাক্টৰ এটা ললো ধৰি ললো পাৰ ইউনিট ভলিউমত নাম্বাৰ অফ ইলেক্ট্ৰন n তো টোটেল ভলিউম ইয়াত কিমান ক্ৰস সেকশনাল এৰিয়া ইনটু a l তাৰ মানে টোটেল ভলিউমটো আমাৰ ইয়াত কি হৈ আছে টোটেল ভলিউমটো a ইনটু l সো টোটেল ভলিউমত টোটেল চাৰ্জ কিমান হ'ব টোটেল ইলেক্ট্ৰন কিমান হ'ব n ইনটু a ইনটু l আৰু এটা ইলেক্ট্ৰনৰ চাৰ্জ e গতিকে nটা ইলেক্ট্ৰনৰ চাৰ্জ ইমান ইনটু e আৰু ইলেক্ট্ৰনে যেতিয়া মুভ কৰিব আমি ভেলোসিটি কি লম এটা কেটো নলম সবৰে আমি এভাৰেজ ভেলোসিটিটো লম যাক কোৱা হয় ড্ৰিফট ভেলোসিটি vd যাৰ বাবে কারেন্ট ফ্লো হয় ওকে ভেরি গুড সো এইখিনিৰ পৰা তুমি লিখিব পাৰা neavd ওকে neavd আৰু তুমি এই l টো বাহিৰত লিখা ভেক্টৰ আৰু এফালে থাকিলে b ভেক্টৰ স্যাৰ ভেক্টৰ সাইনটো ভেলোসিটিৰ ওপৰত আছিল আপুনি l ৰ ওপৰত কিয় লৈ আহিলে আচ্ছা মই এতিয়ালৈকে বাৰু নানু এনেকে ৰাখো নেক্সট স্টেপ তুত মই আনিম কেনেকে আনিম চাবা neavd মানে হৈছে i তোমালোকে কোড পাইছিলা চ্যাপ্টাৰ 3 পাইছিলা i is equals to neavd i is equals to মই শর্ট চোৱা মই কেবাবাৰো এই বস্তুটো মই ৰিপিট কৰিয়ে দিছো তুমি একবাৰ ভিডিওটো চাই লও চোৱা neavd মানে হৈছে কারেন্ট আমি উলিয়াইছিলো কারেন্টটো কিন্তু এটা ভেক্টৰ কোয়ান্টিটি নহয় এটো হৈছে এটা স্কেলাৰ কোয়ান্টিটি সো তুমি ভেক্টৰ সাইন কারেন্টত দিব নোৱাৰা তুমি ভেক্টৰ সাইনটো এই l লে লৈ আনা স্যাৰ হেতু কেনেকে পসিবল l ভেক্টৰে আমাক এটোৱে বুজায় সাপোজ এটো এটা কারেন্ট ক্যারিং কন্ডাক্টৰ i কারেন্ট এফালে ফ্লো হৈ আছে তাৰ লেংথটো l তাৰ মানে হে লেংথটো আমি কোনফালে লম এফালে লম নে এফালে লম আমি along the direction length লম তাৰ মানে হে বুজাবলে আমি লেংথৰ ওপৰত ভেক্টৰ লব পাৰো আমি কারেন্টৰ হলনি ভেক্টৰটো কাৰ ওপৰত লম লেংথৰ ওপৰত লম along this direction তাৰ মানে length বুজিলা সো i into l cross b ইয়াতে আমাৰ খতম হৈ গৈছে ইয়াৰ পৰা তোমালোকে লিখিব পাৰা i l b sin theta l আৰু b ৰ মাজত এংগল l মানে l টো কোনফালে আছে a ফালে আছে b টো কোনফালে আছে ভিতৰ ফালে আছে ইয়াত l আৰু b ৰ মাজত এংগল কিমান ডিগ্ৰী পটককে মোক কোনবাই লিখি দিব পাৰিবা চাগে কোৱা যেটো মই তোমালোকক ইয়াত দেখালো তাত l আৰু b ৰ মাজত এংগলটো কিমান ডিগ্ৰী তেতিয়া মই গম পাম যে থিটাটো বুজিছা নে নাই কোৱা সো কোৰ পৰা আহিলে লৰেন্স ম্যাগনেটিক ফোর্স মই শর্টলি ৰিপিট কৰি দিছো বাৰু একবাৰ লৰেন্স ম্যাগনেটিক ফোর্সৰ পৰা আহিলে ইয়াত একুপমান ইলেক্ট্ৰন এফালে মুভ কৰি আছে হয়নে কিমান ভেলোসিটিৰে তুমি কবা ড্ৰিফট ভেলোসিটি vd ৰে এটা চাৰ্জৰ বাবে ফোর্স কিমান হলহেতেন q into v cross b কিমানটা চাৰ্জ n টা চাৰ্জ সো n into e q is equals to n into e n মানে টোটেল নাম্বাৰ অফ ইলেক্ট্ৰন কেনেকে পাৰ ইউনিট ভলিউমত n টোটেল ভলিউম al পাৰ ইউনিট ভলিউম ইনটু টোটেল নাম্বাৰ অফ ইলেক্ট্ৰন আৰু চাৰ্জটো আহিলে e v ঠাইত vd কিয় বহালো গম পাইছা neavd ঠাইত i বহাই দিলো i টো ভেক্টৰ কোয়ান্টিটি নহয় সো l ভেক্টৰ লিখিলো b ভেক্টৰ l টো কিয় ভেক্টৰ লিখিলে ই আমাক এটোৱে বুজাইছে যে যেটো ডাইৰেকশনত কারেন্ট ফ্লো হৈছে হেতু ডাইৰেকশনত আমি লেংথ লম ইনটু b বুজি পালা yes 90 ডিগ্ৰী ভেরি গুড 90 ডিগ্ৰী সো l ভেক্টৰটো কাম ক'ত আহিব সো তুমি হে এংগলটো চাবলে যে তুমি যেটা এক্সপ্ৰেছনটো পাইছা এক্সপ্ৰেছনটো তুমি কি বুলি পাইছা ilb sin theta ilb sin theta তুমি থিটাটো বহাব লগিয়া হল তুমি থিটাটো কেনেকে বহাবা তেতিয়া তোমাক l আৰু b ৰ মাজত কোণ চাব লাগিব যে l টো এফালে b টো এফালে গতিকে কোণটো কিমান হ'ব 90 ডিগ্ৰী হ'ব এই কেছটোত ওকে ডান লিখি দিয়া সো ইয়াৰ ওপৰত বেস কৰি আমাৰ এটা কোৱেশ্চন আছে পটককে আমি কোৱেশ্চনটো সলভ কৰি ৰাখো তেতিয়া আমাৰ সুবিধা হ'ব নেক্সট ক্লাছটোত ডাইৰেক্টলি বেলেগ টপিকত আমি যাব পাৰিম হ'ব এক্সাম্পল নাম্বাৰ 4.1 super clear
Okay. Aizwa for the last topic. Ajay class 2 karone. Example number 4.1. Khub easy eta question hoy. Interesting question hoy. A straight wire of mass 20 gram. Given bostut mass ase kiman 20 nohoy 200 gram. Tumi likhiba para 200 into 10 to the power 3 minus 3 kilogram. Eneke tumi likhi rakha. Ba tumi likhiba pariba 2 into 10 to the power 2 into 10 to the power minus 3 kilogram. Tumi uliaba pa 2 into 10 to the power minus 1 kilogram. Eta kam moi ekebarate hamuri pelalu je muk koa hoisile mass to 200 gram tak moi ki buli ulia pelalu kilogram ole kiman ulialu 2 into 10 to the power minus 1 kilogram. Thako ketu. Tar bisot ki dise length jitu conducting straight wire tar length to dia hoise kiman 1.5 meter. A current of 2 ampere tat flow hoy ase. Tar mane current to kiman buli koa hoise 2 ampere. It is suspended in mid-air by a uniform horizontal magnetic field V vector as shown in figure 4.3. Hobo? Eto amar last question. Tar bisot amar he hobo. So, figure to eneke dekhwa hoise je ekhon moi plane dekhaisu aru plane khonot e ekhon magnetic field aru tar direction to eneke dekhwa hoise. Hoise ne baro eneke dekhwa hoise? Yes. আৰু ফিগাৰটো দেখাইছে যে এনেকে ধৰণৰে তুমি ইয়াতে এটা কন্ডাক্টৰ লৈ লোৱা আৰু সেই কন্ডাক্টৰটোত তুমি আই কাৰেন্ট এই ডিৰেকচনত ফ্লো কৰোৱা হল হৈছে আৰু ইয়াৰ যেটো লেংথ সেই লেংথটো তুমি কি বুলি ধৰি লোৱা L আৰু এফালে আই কাৰেন্ট ফ্লো হৈ আছে এটি কথা কৈছে যে ইট ইজ সাসপেন্ডেড ইন মিড এয়াৰ বাই এ ইউনিফৰ্ম হৰাইজন্টাল ম্যাগনেটিক ফিল্ড বি ভেক্টৰটো কোনফালে আছে ইনৱাৰ্ড ডিৰেকচনত magnetic field তুমি কোড এপ্লাই কৰিছা কারেন্ট কেৰিং কন্ডাক্টৰ ই এটা ফোর্স পাইছে ফোর্সটো পোৱাৰ বাবে কন্ডাক্টৰটো হেনো হাৱাতে উপঙি আছে এইটো সাপোজ কন্ডাক্টৰটো কি নিজে নিজে হাৱাত উপঙি আছে তললে পৰি যোৱা নাই তাৰ মানে কেনেকে পসিবল হৈছে এইটো এটা কাৰণে পসিবল হৈছে যে ডাউনৱাৰ্ড ডিৰেকচনত তাত কি থাকিব mg থাকিব কি থাকিব ওয়েট থাকিব ওয়েটটো কোনে ব্যালেন্স কৰি আছে নিশ্চয় ম্যাগনেটিক ফিল্ডখনে ব্যালেন্স কৰি আছে ওপৰলে আচ্ছা ওপৰলে আছে নে নাই চাও left hand rule আমি first finger towards the direction of magnetic field ৰাখো ভিতৰলে এয়া central finger কারেন্টৰ ডিৰেকচনত ৰাখো এয়া থামটো কোনফালে দেখিছা ওপৰ ফালে দেখিছানে magnetic field এইফালে কারেন্ট এইফালে থামটো হেইফালে তাৰ মানে ইয়াত দিয়া ফোর্সটো কোনফালে হ'ব ইয়াত যেটো ফোর্স দি আছে magnetic field খনে কোনফালে দি আছে আপওয়ার্ড ডিৰেকচনত দি আছে সো ইয়াত ওয়েটটো আছে তলৰ ফাললে আৰু ফোর্সটো আছে ওপৰ ফাললে আৰু ই না তললে পৰি গৈছে না ওপৰলে উৰি উৰি গৈ আছে ই কিন্তু ইয়াতে ৰৈ আছে এনেকে উপঙি আছে তাৰ মানে ওপৰলে যোৱা নাই তললৈ যোৱা নাই কিন্তু সাসপেন্ড হৈ আছে এনেকে উপঙি আছে কেনেকে পসিবল হৈছে ডাউনৱাৰ্ড ডিৰেকচনত থকা ফোর্স আৰু আপওয়াৰ্ড ডিৰেকচনত থকা ফোর্স ইকুৱেল হৈ আছে হেকানে না তললে আহিছে না ওপৰলে গৈছে বুজি পাইছা সো হে ব্যালেন্স কন্ডিশনটো আমি ইয়াতে ইউজ কৰিম কাম খতম কি ইউজ কৰিম সোৱা যে হিয়াৰ mg বা আমি এনেকে লিখো f যেটো ম্যাগনেটিক ফিল্ডৰ বাবে যেটো ফোর্স আহিছে হে ফোর্সটো আমি কি বুলি লিখিব পাৰো q into বা bqv sin θ আমি এই মাত্ৰ পাইছিলো নহয় bqv sin θ সরি আমি ইয়াৰ কাৰণে যেটো পাইছিলো blv sin θ আৰু এফালে আমি কি লিখিছো ডাউনৱাৰ্ড ডিৰেকচনত mg এফালে আছে mg এফালে আছে blv sin θ সো তুমি কি কৰিবা তোমাক উলিয়াবলৈ দিছে কি গম পাইছা what is the magnitude of magnetic field you need to find out b সোৱা তুমি ইয়াতে সোৱা blv sin 90 ডিগ্ৰী লিখিয়ে দিব পাৰা কেলে লেংথ টো এফালে আছে হয়নে along the কারেন্টৰ ডিৰেকচনত আমাৰ লেংথ থাকে আৰু ম্যাগনেটিক ফিল্ড ভিতৰ ফালে আছে এইফালে আছে লেংথ ম্যাগনেটিক ফিল্ড এইফালে তো এংগল 90 ডিগ্ৰী সো 90 ডিগ্ৰী যদি হয় sin 90 ডিগ্ৰী ভ্যালু কিমান হয় 1 এ হৈ যাব এতিয়া গতিকে তুমি ইয়াত সিম্পলি কি বুলি লিখিব পাৰা blv এফালে থাকিলে mg কি উলিয়াব লাগে তুমি উলিয়াব লাগে ম্যাগনেটিক ফিল্ড mg ডিভাইডেড বাই lv খতম এইখিনি তোমালকে নিজে কৰিবা মই জাস্ট পুট কৰি দিও ভ্যালুজ কিটা v m 2 into 10 to the power minus 1 g 9.8 বা যদি দিয়া নাই 10 বুলি ধৰি লব পাৰা l length দিয়া আছে 1.5 মিটাৰ v কিমান আমাৰ v টো দি থোৱা আছে নেকি কিমান ভেলোসিটি ৰে মুভ কৰি আছে 1 মিনিট blv
BIL ও মই এটো ভুল বস্তুটো ভুলকে লিখি থৈছিলো দেই BIL sin θ আছিলে সৰি BIL sin θ আছিলে BL V তাত নাছিলে গতিকে এটো আমাৰ এফালে গুছি গলে L হ'ব দেই L into I হ'ব এই I টো এফালে গুছি যাব I L টো এফালে গুছি যাব এটো কপিখন কাৰেক্ট কৰি লোৱাছোন এতে এটো BIL হ'ব BIL sin θ আমি এইমাত্ৰ যেটো প্ৰুফ কৰিছিলো তাত আমি কি বুলি পাইছিলো কে ফাইনালি গৈ এক্সপ্ৰেশনটো BIL sin θ বা ILB sin θ গতিকে তাত V কথা নাই হেতু ভুল হৈ আছে সো ইয়াত আমি I ভ্যালুটো বহাই দিও কিমান 2 হৈ গল ইয়াৰ পিছত তুমি ভ্যালু পাই গলা সোয়া 2 2 ক্যান্সেল উপৰ থাকিলে 10 to the power -1 + 1 মানে 0 তলত 1.5 কিবা বস্তুৰ পাৱাৰ 0 তাৰ মানে 1 এ হয় 1 by 1.5 10 এৰে মাল্টিপ্লাই কৰি দিয়া 10 by 15 সো 15 এৰ কৰিলে 0.0 0.6 আমাৰ আনসাৰ কিমান আহিছে yes 0.6 আৰু অকমান কৰিলে ওলাব 0.65 টেসলা টেসলা হৈছে ম্যাগনেটিক ফিল্ডৰ হেৰি ইউনিট ক্লিয়াৰ সুপাৰ ক্লিয়াৰ লিখি দিয়া সো মেইন কনসেপ্ট আমাৰ অকল এটা সিঙ্গল কনসেপ্ট যে এই কারেন্ট ক্যারিং কন্ডাক্টৰটোৰ ওপৰত ম্যাগনেটিক ফিল্ডে লগোৱা ফোর্স কি BIL sin θ হেতু কাৰ হৈতে ইকুৱেল হৈ আছে ওয়েটটোৰ হৈতে mg সেই কাৰণে হি হাৱাতে উপঙি আছে থিটাটো 90 ডিগ্ৰী দেখিছাই যে কারেন্ট এফালে হেতু ডাইৰেকশনত লেংথ লোৱা ম্যাগনেটিক ফিল্ড হেফালে সো 90 ডিগ্ৰী 90 ডিগ্ৰী আহি যাব BIL = mg তাৰ পৰা b টো ক্যালকুলেট কৰিলে খতম থ্যাংক ইউ আজি কাৰণে সামৰিলো কিবা ডাউট আছে বুজি পালানে নাই মোক একবাৰ খালি কৈ থৈ যোৱা yes no আনসাৰ দিলো হ'ব এনিৱে জি হয় লিখি থৈ যোৱা যদি ডাউট আছে সুধিবা ইজি হয় বস্তু বিলাক ডেৰিভেশন বিলাক ছুটি ছুটি হয় বাট যদি প্ৰ্যাকটিস কৰি নথাকা কিন্তু পাহৰি যোৱা চান্স থাকে দুনিয়াকে পঢ়ি থাকিবা থ্যাংক ইউ বাই বাই হামৰো যেতিয়া ওকে গুড নাইট